আগতে যেনেকৈ ফ্ৰিকুৱেণ্টলি চাকৰি জীৱনত ইজনে সিজনক লগ পাই আছিলোঁ, আজিৰ পৰা আমি এনেকৈ তেওঁলোক দুজনক আমি সদায় লগ পোৱাৰ পৰা বঞ্চিত হ'ম। কিন্তু অন্তৰৰ পৰা আমাৰ তেওঁলোকৰ প্ৰতি মৰম, সদিচ্ছা, ভাল ভাৱ আৰু তেখেতসকলৰ প্ৰতি ভৱিষ্যতৰ আমাৰ সদায় থাকিব। আজি পৰিস্থিতিটো এনেকুৱা, ক'ভিড পৰিস্থিতিৰ কাৰণে এটা সম্পূৰ্ণ এখন সভাপতি কৰি এনেকুৱা ধৰণৰ কৰাৰ কোনো সুবিধা নহ'ল আৰু যথেষ্ট মানুহ কৰা নহ'ল। গতিকে অতি সামান্যভাৱে এইটো আয়োজন কৰা হৈছে, ক'ভিড প্ৰট'কল ৰক্ষা কৰি কৰা হৈছে। মই আমাৰ মুখ্য অভিযন্তা মালাকাৰ ডাঙৰীয়াক অনুৰোধ কৰিলোঁ যাতে আমাৰ দুইজন বিদায়ী প্ৰাৰ্থী শ্ৰী প্ৰদীপ বৰুৱা এখন খোলা মঞ্চৰে অভ্যৰ্থনা জনায় আৰু দ্বিতীয়জন বিদায়ী প্ৰাৰ্থী শ্ৰী অশোক ঠাকুৰে ডাঙৰীয়াক এখন গামোচা। ইয়াৰ পৰা এইফালে যাব লাগে, এইটো মানে বাইলেনত ৰাজগড় বাইলেনত উপনীয়া। মই এতিয়া যোনটো আহোঁ প্ৰথম মোক মানে যোনটো আগতে যেতিয়া পষ্টিং দিব দিয়া নাই APC পাইছোঁ, তেতিয়া মোক দেউতাই ক'লে এনে ঘৰুৱা কথা কৈছোঁ দেউতাই মোক ক'লে কি তই যা ইলেকশ্যনৰ পিছত APCটো পাইছা চিলেকশ্যনটো তই কৈ আছে তোৰ গুৱাহাটীত দিব লাগে, তাতে তোৰ পুষ্কর আহিলোঁ। আহি তেতিয়া স্বদেশ দাস আছিল, মানে দিল্লী আমি লগ থাকোঁ তেওঁ এইটো ৰূপত আমি এইটো লগ কৰি আহি ক'লোঁ যে বৰ বেছ নামটো আহিছে চিলেকশ্যনটো, গতিকে মোক গুৱাহাটী দিব লাগে। গুৱাহাটী দিব লাগে বুলি কওঁতে মানুহে আঙুলি পৰা মূৰলৈ চাইছে, চুলি আৰু দুবাৰমান চাইছে এইটো কি দিব পাৰোঁ, দিব গুৱাহাটী দিব লাগে বুলি কয়। এতিয়া আমাৰ গুৱাহাটীত থকা ট্ৰেইন নাই, এতিয়াহে গুৱাহাটীত ট্ৰেইনটো আহিছে, এতিয়া চব বাহিৰৰ চাইডত যায়, এইটো কি দিব আহে বুলি চালে দুবাৰমান চাই দিয়ে এবাৰ হাঁহিলে। আহি ক'লে যে ক'ব অহা নাই গুৱাহাটী দিব লাগে বুলি, মই দিয়ে গৈছোঁ গুৱাহাটী তাতে মই জইন কৰিলোঁ। তাৰপিছত আৰু তাৰ পৰা হঠাৎ এদিন মানে তাতে বেছ আড্ডা এটা জমিল, সুন্দৰ আমাৰ বিমুনা আছিল, জ্যোতি বৰ্মন আছিল, বিমল কলিতা আছিল, তাতে দিলীপ আহি থাকে হেৰি পৰা মানে ধুনীয়া আড্ডা হয়, কাম আছে, যথেষ্ট কাম আছে, এষ্টিমেট চাই উঠি তাতে সুন্দৰকৈ আমি আড্ডা মাৰোঁ, বোলে মানে আলোচনা হয়, মানে বেছি এনজয়েবল পাৰ হৈছে। তাৰ তেনেকৈ চলি থকাৰ পিছত এদিন হঠাতে মোৰ ট্ৰেন্সফাৰ অৰ্ডাৰ এটা ওলাল, ট্ৰেন্সফাৰ দিছে চিপাঝাৰত মঙলদৈ ইনভেষ্টিগেশ্যন বিভাগ। তাৰ ট্ৰেন্সফাৰ দিওঁতে বুজাব নেকি আৰু মোৰ মনটো বেয়া হৈছে, যাব একদম মন নাই আৰু গৌতম চৌধুৰীক এজনক দিছে তাতে। আচ্ছা মই তাক ক'লোঁ যে এটা কথা, এই গৌতম চৌধুৰী যাদুকাৰী তেওঁ হ'ল বিপিন বিহাৰী বৰুৱা যে আছিল, বিপিন বিহাৰী বৰুৱাৰ ভাগিন। তেওঁক মই ক'লোঁ যে হেৰি গৌতম এনেকুৱা কৰিলে হ'বনে, অলপমান কেইদিন পিছত যাম, পূজাৰ সময়ত যাম।
হ'ব ঠিক আছে আপুনি নগ'লেও মই আপত্তি নাই কেতিয়া চাই যাব কাৰণ খালি কেতিয়া চাই খবৰ দিব মই আপোনাৰ চাই আৰু নগ'লেও এনে ক'লে হ'ব আৰু আছোঁ আৰু এনেকুৱা নামতে ফিল্ম বিহাৰী বৰুৱাইটো আমাৰ এচি ফিল্ম কৰি আছিল ফিল্ম চাৰত কিতাপ দম দিলে আপুনি ঠাকুৰীয়াক এৰি দিয়া নাই মানিলে যোৱা নাই মই ভাবিলোঁ তাতে দিছোঁ আপুনি এৰি দিয়া নাই তেনেকুৱাতে ফিল্ম দিব পাতিলি তেতিয়া কামৰি আপুনি কিয় যোৱা নাই তেওঁ মই ছাৰ মই এতিয়াই যাম 4 মিনিটতে তেতিয়া 4টা বাজিছে এতিয়াই ছাৰ ৰিলিজ দিয়ক ভালে ক'লোঁ ছাৰেও ৰিলিজ দিলে বিছটা বজাত দিছোঁ তাতে থাকোঁতে কমল স্বামী ক'লে কমল স্বামী আছিল তাতে যে ৰেলৱে ডেপুটেশ্যন লৈছে মই এপ্লাই কৰিছোঁ আপুনিও কৰক ৰেলৱে ডেপুটেশ্যন লয় নেকি কিয় চেণ্ট্ৰেলে ষ্টেটৰ মানুহ ল'ব নেকি এটা তাত মই তাত কমপ্লিট কি কৈছে ধৰক আপুনি কি কথা মই কৰি আছোঁ মোৰ দেউতাক কাম কৰিছিল দেউতাক মই ঘৰত গ'লো দেউতাই গৈ চিভিলত ক'লে কওঁতে এটা মাথো ভাল বানাইছে তেওঁ গৈ চিভিলিয়াৰ কৰে তেওঁ অল ইণ্ডিয়া বস্তু ইউনিয়নৰ তেওঁ প্ৰেচিডেণ্ট আছিল সংগ্ৰামী হয় তেওঁ গৈ ক'লে চিভিলিয়াৰ মাতি দিলে চিভিলিয়াৰ প্ৰবীণ কুমাৰ গ'ল্ড মেডেলিষ্ট মানে ফ্ৰম IIT খড়গপুৰ সাংঘাতিক মানুহ তাৰপিছত তেওঁ ইণ্টাৰভিউ ল'ব মোক পাতিলে মাটিটো ইণ্টাৰভিউ বৰ্তন খালি দিয়া বুলি কয় আৰু ভাড়া লগাইছে বহুত দিন হ'ব চাকৰিটো যে কৈছে অলৰেডি চুপাৰিছ কৰিলে কিন্তু তেওঁ ইণ্টাৰভিউটোত খালি দিছে একদম ফোন কৰি নহয় মই কি সাংঘাতিক কাৰবাৰ মোৰতো চাকৰি এটা আছে মোৰ কি কম কৰিব মই ৰেলৱেৰ বিষয়ে একো নাজানো আৰু সেই নাজানাৰ কাৰণে মই আজি ৰেলৱেত গৈ চাকৰি জানিব এনে কৰোঁতে মানুহটো ফাঁচি আহিলোঁ মানুহটো হয় নেকি ঠিক আছে জইন কৰা আৰু মজদুৰ লিডাৰৰ ল'ৰাটো মইতো একো নাজানো ছাৰে ৰেলৰ বিষয়ে মিল নলেজ মই ইৰিগেশ্যনৰ কথাই জানো মোক মানে ধমকি এনেকুৱা ধমকি মাৰে এই তোমাৰ ডেপুটি চিফ এজন দুটা বুলি আছিল তেওঁৰ মাতটো ৰাস্তাৰ পৰা শুনা পায় বিৰাট ধমকি আৰু ৰেলৰ মানে চব ৰেলৰ ঠাণ্ডা কালচাৰটোৱে জানে মানুহে চব তাৰপিছত যেতিয়া গাড়ী চাড়ী মানে মই এদিন এখন এপ্লিকেশ্যন লৈ ৰিজাইন দিবৰ কাৰণে আহিছোঁ অৰুণাচল প্ৰদেশৰ পঞ্চায়ত মই কথাটো এইখন দিলোঁ আপোনাৰ তেওঁ ক'লে এইটো কথা ভাবে নহয় আপুনি এবাৰ মন কৰি যাব মন কৰি আহিব বুলি আমাৰ ইজ্জত নাই আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ আমি এটা মানুহ ডেপুট কৰি পঠাইছোঁ আপুনি আহিম বুলি আহিব পাৰিব এনেকুৱা কৰি তেওঁ উঠাই দিলে আৰু তাতে মই ৰিজাইন দিয়া নহ'ল তাতে একমাহৰ ভিতৰতে জইন কৰা মই ভাবিলোঁ এই কথা নহয় কিহৰ গালি পালে 4 নম্বৰ কাম গোটেই শিকিব লাগিব এই বুলি গৈ তাতে ব্লক ছেকশ্যনৰ যিজন বুঢ়াবোৰ তেওঁৰ ওচৰত বহি পেলাই বহি কৈছোঁ আচাৰ্য ভৱানী মানুহ তেওঁ ক'লোঁ আচাৰ্য কিমান ফাইল আছে মোক দিয়ক এটা চব পঢ়িম বোলে এখন ফাইল আছে ফাইলটা বেয়া মানে আহে ধুলি চুলি গুচাই দিয়ে মই গোটেই ফাইলটো কৰিছোঁ মই ডলাৰে ফাইলটো কৰি লওঁ এনেকৈ চব অল ব্লকছৰ যিমান ফাইল আছিল প্ৰগ্ৰামিং প্ৰজেক্টবিলাকৰ চব ফাইল কৰি শেষ কৰি দিলোঁ দিয়াৰ ভিতৰত মই চব জানা আছে তাৰপিছত কাম কৰিলোঁ নেক্সট ইয়াৰ মোক সকলো মন্ত্ৰ CM হাতৰ পৰা পাই দিলোঁ ৰেলৱে বোৰ্ডৰ এটা স্পেচিয়েল এৱাৰ্ড আছে মাছত হয় ৰেলৱে বোৰ্ডৰ কেইজনমান বেষ্ট ৱৰ্কাৰক মানে প্ৰাইজ
ৰেলৱে মানুহবিলাকতো একদম নাৰাজ বন্ধ কামত আহিছে চাইজ লৈ চুপাৰিচ কৰিছে মোক মাতি দি মোৰ ৰাতিটা দিছে চিমিলাৰ আচ্ছা এতিয়া কামত একদম তো মানা কাম কৰিব মই কি কৰোঁ কাম দিছে না কাম নাই মাৰা তাৰপিছত এটা বনাইছোঁ দেখিছোঁ ঠিক আছে এভৰি চাৰ্জুলৈ মই তাত চুপাৰিচ কৰি দিলে ৰেলৱে বোৰ্ডত একদম প্ৰাইচ আহিব দি অকলমান আগৰ পৰা প্ৰাইচ কৰি ৰেলৱে বোৰ্ড হ'বগা হয়তো থাকিব ৰেলৱে চাৰে 6 বছৰ থাকি আহিল 6.5 বছৰ ৰেলৱে থাকিলে এনেকুৱা হ'ল বোৰ্ড পিছত বোৰ্ড মানে মই যিবিলাক প্ৰজেক্ট ৰিপৰ্ট বনালোঁ বোৰ্ড আছে নিজে চাৰ্ভে আছে এটা প্ৰজেক্ট চাৰ্ভে কৰিব লাগে চাৰ্ভে কৰি উঠি এইটো ৰিপৰ্ট বনাব লাগে চব কাম কৰে কমপ্লিট সার্ভে করে ওপিটত পুরা খোজকাঢ়ি তাৰপিছত এই ৰিপৰ্ট কমপ্লিট কৰাৰ আগত ৰিপৰ্ট বনাওঁ এই ৰিপৰ্টটো মই ডিজাইন কৰোঁ এইবিলাক লাইন মডেল দুটাৰ এইবিলাক তোমাৰ চিষ্টেমেটিক এটা হেডত তখন 01ত গোটেই চাৰ্ভে হ'ব 02 তাৰে ক্যান্ডিডেটছৰ কোনবা ধৰণৰ ভাগ কৰা একদম বঢ়িয়া চিষ্টেমেটিক মই যে এটা ৰাইট টাইম ভিডিঅ বনাই দিছোঁ মই ৰেলৱেৰ পৰা আহিছে বাহিৰ हमने एक रिव्यू को दिखाई दिया है कि हां और बोल दो आल्सो बुक सिग्नेचर आई डोंट सर्टिफिकेट दिस ही इज द की पर्सन टू इंट्रोड्यूस द digitization of the alignment in railway boy to this probably go certificate अब actually ये digitization कौन कर जानिबो railway alignment বিলাক বা আমাৰ schedule alignment বিলাক digitize কৰাৰ জন্য এইটো বৰ ৰেলৱে ইনভেন্ট তেতিয়া এটা মানুহ আছিল এই ইয়াৰে সন্না যেটা মেডিকেল ছিল সেই কারণে ফার্মে হন এই তেওঁলোক বহি বহি দিলে যিবিলাক ডিজিটাল কেৰাইন আৰু সাৰ্ভে কৰিব নোৱাৰে শিৱাপুৰ কহিমা তাৰপিছত জিলিবাম হল য'ত মানে মানুহজনে মাৰি তাতে এটা ডিজিটাইজ সাৰ্ভে এই বস্তুটো মই তাতে মোৰ চাৰ্টিফিকেট বলে যা বহুত কথা গৈ থাকে নাই ছবি কৰে তবে জীবন নাম নাই লাগি তো কৈছো এটা সংস্থাটো চলি হয় প্ৰথম মোৰ 5 বছৰ কাৰণে দিয়ে আগলা এটা 5 বছৰ আমাৰ চাৰ্জ দিলে কেনেকৈ দিলে বঢ়াই দিছে কিন্তু থাকিলে চাৰ্জ থাকিব দিছে ন থাকিব দিছে সময়ত অলপ ৰুল লেভেলত ৰেজিষ্ট্ৰেচন আছিল অকমান তেওঁলোকে ৰাখি দিলে পিছত মই যে ইউনিয়নৰ কাৰণে সোমালো ইউনিয়নৰ মোক দিলে পিছত ইউনিয়নৰ বিয়া আগতে ইউনিয়নে ভাবিছে ই আৰু বহুত চাৰ্টিফিকেট লাইটছৰ কামবিলাকে মেক্সিমাম ডাঙৰ কোম্পানী এটা টকা বিল দিছোঁ পইচা আপুনি কথা নাই কম দিয়ে ওপৰৰ পৰা এই ঠাকুৰীয়া এই বাবা দিনৰ হ'ল নাই চাৰ্ভে কামৰ বিল কৰি এটাকে বহুত টকাৰ বিল চেল দিলোঁ আৰু খালি এটাই মোক কৈছে আপুনি দেখি থাকক আইডিয়া টকা পোৱা হেৰিটোৱে তাৰপিছত ক'লে লাইটছৰ চিগনেচাৰ যে আপুনি আমাৰ লাইটছৰ লাইটছত আপুনি ইউজ কৰক আপোনাৰ ছিংগাপুৰ ইণ্ডোনেছিয়া একদম কাম চলি আছে চাকৰি জীৱনত কিছু চিম্পল আছে বহুত ভেৰি ভাল আৰু নহ'লে ভাল নাহে চ' ইম্পেক্ট এইটোৱেই আমাৰ ছেকেণ্ড ফেজতো দিলোঁ ভাল নাহে আকৌ উন্নতিৰ ওচৰলৈকে তাৰ লাষ্ট এতিয়া যিমান তাত চলি আছে সেইটো 2002 একেবাৰে দি থৈ আছে কিন্তু দিওঁতে কৈছে কি ড্ৰপ দিলে অৰুণাচল ৰিচাৰ্চ চিভিল নিয়াম আৰু গোটেই পাব্লিক আহি গৈছে ৰিপ্ৰেজেণ্টেটিভ লচোন ভাঙি দিম এইবিলাক আমি উন্নতি যেতিয়া ভাঙি দিয়া ট্ৰাপ চাপ একো নাই ভাঙি দিব পৰা ভাঙি দিয়ক মোক পাবি হৈছে কিবাটো পানী দিব লাগে পানী আপনার বিদ্যালয় মূল নাই এইটো একটা নহয় নিদিলে ভাঙি মই আহিলে নামটো চিনাকি কি হ'ল সেই চাই আমি হ'বই পাৰি ভাঙিলে নালাগে ক'বচোন গুৱাহাটী ৰাতিটো কৈ দিলে হ'ব নেকি চিন্তা কৰি এটা কাম কৰিব কালি কৰিছোঁ গৈছোঁ গৈ 5টা চাৰ্ভে কৰিছোঁ
ছাৰে কৈছে আহিছোঁ আহি ধৰকচোন বনাই ছাৰ মোক এটা চেফটি কি দিব কওক এটা শব্দ আমাৰ 3.5 লাখ টকা পৰি যাব পানীটো দি দিম ট্ৰাকটো পৰি যাব পাৰে কৈছোঁ ওপৰত আছে ন চিপেজত পৰি যাব পাৰে তেতিয়া কিন্তু মোক চেফটি দিব কাৰণ এইবোৰ কাম পাই পেলাই ক'ব ইমান কোটি টকা বৰবাদ কৰিলে এই কৰিলে সেই কৰিলে কিন্তু 3.5 লাখ টকা যাব ন চাকচাবুল নাম টাপ এটা বুজি তুমি কোৰ্সটো চেঞ্জ কৰি দিব লাগে মুঠতে যি কৰিব লাগে তাৰ আলকেটাৰা বস্তা মাৰি জইনটো চব ফিল আপ কৰিব চব পানী চাই তোমাৰ শুকাই আছে 8 বছৰ এইটো একদম 9 দিন মই ঘৰলৈ অহা নাই দেই প্ৰায় 2,500 মানুহ মোৰ কাম কৰিছে ৰাতি দিনে কাম কৰে তাৰপিছততো এতিয়া পানী যেনিবা দিম এতিয়া ট্ৰায়েল দিব লাগিব এতিয়া আমাৰ গংগা পূজা আৰু এটা কাম কৰোঁ মইতো বিশ্বাস কৰোঁ নেপালী আৰু ব্ৰাহ্মণ মানুহখিনি বৰ আজ্ঞা বুলি এগৰাকী মানুহ আছে তাই চাই মংগল ৰাতি মংগল চাবলৈ গৈছোঁ দেই লৈ গৈছোঁ তাই ৰাতিপুৱাই তাই মানে গা ধুই উঠি দেখাকে প্ৰথম আহিয়েই জাপ দিয়ে তাৰ লগতে কথা গৈ বহি আছোঁ আৰু একো নহয় আজ্ঞা বুলি এনেকৈ হেৰি কৰিছোঁ আৰু চাই মেলি গ'লে চাহ 6টা বজাৰ আগত বৃহস্পতিবাৰে পানী গংগা পূজা কৰি এৰিব লাগিব বেলি ওলোৱাৰ ঠাণ্ডাটো আগতে এৰিব লাগিব কোনোদিন পানী আৰু দিগদাৰ নহয় দূৰত মই আৰু একদম ৰেডি কৰিছোঁ ধান লোন ৰেগুলাৰ কিমান আছে মানুহ লাগি আছে মোৰ ঘৰৰ পৰা মগু আপেল তাপেল একদম গাড়ীত লৈ গৈছোঁ গোটেই ৰাতিটো কাম কৰি 6টা বজাৰ আগে আগে কষ্ট কৰি পানী এৰিছোঁ তাৰপিছত আৰু সেই পানী কিন্তু আজিলৈকে বনোৱা নাছিল আপুনি তাতটো ভাঙোতে যিমানখিনি পানী আজি গৈ আছে এইটো বস্তু ভাল লাগিলে এই যে মানুহজনী গৈ যিটো ফটো তাই কমিট কৰিলে বহুত চাই আৰু চাৰিলাখত তুমি যে এইখিনি কাম কৰিলা এই যুগত আৰু মোক এটা চাকৰি যাব মই জানো ৰিপৰ্টাৰে অনাশ কৰিব একো খুলি নহয় হ'ল একো নহয় একোৱে নহয় মই সেইটো এটা উইল পাৱাৰ মানে স্পিৰিচুৱেল পাৱাৰ এটা থাকে মই তেতিয়া তাৰপিছত আৰু এটা বস্তু মই যেতিয়া ঠাণ্ডা পিছত চিভিনে কি কৈছে চিভিনে একদম মোক কৈছে আমাক গোল্ড মেডেল দিয়া মোক কৈছে একো নহয় ৰাইজে যে খেতি কৰিবলৈ ট্ৰফি পানী কিনো এটলিষ্টমেণ্ট কৰিব ছাৰ ৰমা চাই কৈছে বুঢ়া আপোনাক ৰিকমেণ্ড কৰোঁ মোৰ ছাৰ একো নহয় ৰাইজে পানী পাইছে ইমান বছৰ কৰি থকা ষ্ট্ৰাকচাৰ বহুত ছাৰ ক'ব ছাৰ ৰিটায়াৰ হ'ব ক'ব লাগিব তেওঁ বদনামি লিখি থাকে এতিয়া আমাৰ অৰুণাচল ইউনিভাৰ্চিটি অমিতা ছাৰ ছেক্ৰেটাৰী লিখা ভাবিছোঁ তো অৰুণাচল ছেক্ৰেটাৰী হৈছে নেকি অমিতা ছাৰ ছেক্ৰেটাৰী এনেকুৱা কিবা মনত পৰিব মেৰুক ছাৰ খুব খুচি আছে পানী দিছে গম পাইছে তাই ৰিচাৰ্চ কৰি থাকে মেয়ৰ ছাৰ আছি আছিলে মই দেউতাই 2004 বছৰ বহুত খুলি পাইছে আৰু আমাৰ ছাৰ কৈছে মইতো এটাই ভাল লাগিলে বদনামটো কমি গৈছে বহুত কমিলে তাৰ মই এতিয়া কৈছোঁ ছাৰ এটা মই ডাঙৰ কৰিছোঁ কি জানো সেই ক্ষেত্ৰত কোনো মাত নামানো আমাৰ হলিষ্টিক এপ্ৰ'চ লৈ বনোৱাৰ কাৰণে বৰবাদ হৈ গৈছে বৃহৎ প্ৰকল্প বনোৱা নাই কোনো নকয় মিটিঙত মই এতিয়া ক'ব বিচাৰ ক'ব বেয়া পাওঁ একচুৱেলি ফেজ 1 ফেজ 2 যি কৰিলোঁ আজি সেই কথা আজিও নহয় ফাৰ্ষ্ট ফেজত ধৰক ফেডৰক ছাৰ গাইডলাইনটো বনাই কাম দিয়ে ছেকেণ্ড ফেজত আমি বাকীখিনি বনাওঁ আমি ডান্স সেই নিয়ম একেবাৰে আৰম্ভ কৰিছে কৈছে কথা বস্তু একেবাৰে গোটেই বুজাই দিছোঁ ছাৰ এনেকুৱা নিয়ম যে আমি বৰ্তমান ভাগ লৈ আছোঁ নাজানো তাৰপিছতো ঘটনা একদম এইটো মই কথা কৈছোঁ দেই আৰু এটা কথা কম সেইখিনি চলে ফ'ল' কৰিব হা খুব ভাল এই বস্তু যে হ'ল এতিয়া এই বস্তুটো তাৰপিছত আকৌ সত্যদা আমাৰ সত্যজিৎপুৰৰ মষ্টলি এডুকেশ্যনে কিবা এটা আছিল 56ত পৰীক্ষা পাহৰিছোঁ তাত হিচাপ বনাব মানে 77 কোৰ্চ এক্সেছ কেছ লঞ্চিং হৈছিল পাছ হৈ গুচি গৈছে গমে আমাৰ মজা কৰিব এচি গাঁৱৰ কথা বহি গোটেইটো খাই দিয়া জবাব দি উঠিছে আৰু নিয়ে ভাল কৰিলোঁ আৰ্টিফাইজ কৰিলোঁ আৰু দৌৰে মই ষ্টাৰ্ট কৰিছোঁ এতিয়া ডেৰ বছৰ ৰুম এটা ভাগ দিছোঁ চবকে মাতি বহাওঁ ৰমা আহে এচি আছিল ৰুম পাতত নহ'লে এতিয়া আমি কৰি মেলি যে ডাঙৰকৈ বনাই এই বস্তুটো আজি কৈছোঁ প্ৰভাৱ হ'ব সিহঁতৰ মানে কি হয় তাতে লিয়েশ্যন অফিচ থাকিলে আমাৰ সুবিধাকে লাগিলে আমাৰ এজন এচি এষ্টেণ্ট দিলে দুজনক আছামত বহাই দিলে হ'ল বস্তু ইয়াৰ পৰা উঠাই লৈ গ'লে হ'ল গ্ৰীণ ৰুমটো নালাগে জাষ্ট পাৰ্মিশ্যন মানে বাকীবিলাক ষ্টুডেণ্ট ডেইলি যায় ডেইলি যায় আমাৰ প্ৰব্লেমটো এনি প্ৰজেক্ট সেই আমি ফচি মৰোঁ পাৰ্চুৱেশ্যন আছে আমাৰ পাৰ্চুৱেশ্যন হয় আৰু বস্তুবোৰ গম পায় গম পায় মোক খুব লাগিছিল
ইন্টারভিউ আছে ইছমাইল হুছেইনে ক'লে ছাৰ ৰহমান ছাৰ বুলি কৈছোঁ এনেকুৱা এটা ঘটনা আমাৰ ইলেকশ্যন অফিচাৰে দিয়ক তাতে এজন এছচি আৰু ষ্টেট ইঞ্জিনিয়াৰ দিয়ক যিজন খুব এক্টিভ হয় এক্টিভ তাৰমানে চিলেবাছি প্লেনিং এইকেইটা ডাইৰেক্ট টাচিং থাকিব পাৰে আৰু তেওঁলোকে ফাৰ্ষ্ট টাইম নলেজটো পায় আৰু চিনাকি হৈ গ'লে হয় কি ডিল কৰিলে আৰু ডেইলি আহি থাকিলে মানুহৰ মুড বেয়া শত্ৰু মিত্ৰ হৈ যায় হৈ থাকিলেও ভিল পিছলে সেই বছৰ মই আমাৰ হেৰি কৰোণা এই ডেপুটি চেক্ৰেটাৰী এটা আমাৰ অফিচ কৰিছা তেওঁকো কৈছিলোঁ তেওঁ ৰিচেণ্ট চেক্ৰেটাৰী কিবা আছে চিমিনে কিবা কৈছিলে এই ৰাধাকৃষ্ণ বৰুৱা জোৱাইতে তেওঁ তেওঁ সেই দেল্লী আছিলোঁ তেওঁ যেনে গুচি আহিলে তেওঁ ইণ্টাৰেষ্ট নোহোৱা তাত গৈ তেওঁ মাতিলো গৈছিলে নিজৰ স্বাৰ্থ আদায় হৈ বাদ দিলে পৰিচয় মই আজিও আপোনালোক কৈছোঁ টাইম পাবতো go for opening one yes office so we will get lot of money নৰদৰ পিছত গৈছিল CWC লে পিছত ডেপুটেশ্যন গৈছিল এই বছৰ মানুহে গম পোৱা নাই CWC ৰ খুব ভাল কাম আছে তাৰপিছত আৰু দুটা প্ৰজেক্ট আমি এই যে দিছিলোঁ এই CWC আমাৰ এটা ইনভেষ্টিগেশ্যন ডিভিজন আছে সিন্স ফৰাকলি তাহাঁতৰ কাম বিচাৰি থাকে সোণাই হয় দুটা আৰু সেই দুটা ইমিডিয়েট হ'ব কাৰণ সিহঁতি নিজে বনাইছে মিটাপ কৰিব সিহঁতি জাষ্ট মাজত মিডিলমেন শ্বিলঙৰ আৰু মিডিলমেন লাগে দিল্লীৰ আছে লিংক চব হৈ যাব তাৰমানে শ্বিলঙতে মানুহ আছে সিহঁতে চব কৰি দিব তাত বাকী এনিথিং মিটাপ কৰিবলৈ আমাৰ কৰিলোঁ চলে ইনভেষ্টিগেশ্যন ডিভিজন বঢ়াই শুনিলে কৈছোঁ ভালেই কৰিলোঁ কিন্তু দুটা আমাৰ ডাঙৰ প্ৰজেক্ট আহিলে কি বেয়া মই আমাৰ ৰিপ্ৰেজেণ্টেটিভ থাকোঁতে মই ক'লোঁ ছাৰ মোক মাত্ৰ 40 লাখ টকা দিয়ক চাৰ্ভেটো মানে চাৰ্ভেটো আছেই আমাৰ অফিচিয়েলি আমি দেখুৱাব লাগে নহয় কৰি সেইটো পইচা দিব নোৱাৰে এতিয়া মই কথাটো বুজাই দিছোঁ হেৰি আছে সোণাই কি আছে দুটা মই আৰু চব ক্ষেত্ৰতে মই ভালে পাইছিলোঁ মই বোলে মই পালোঁ নলবাৰীত এচি আছে সেইটো অপাৰেশ্যন ইমান ভাল লাগিছিল আমি একেলগে ইয়াৰ পৰা অহা যোৱা কৰোঁ কেতিয়া এখন গাড়ী আপোনাৰ সুবিধা ছাত্ৰ চবেই ইয়াত সোমাইছে থকাৰ পৰা তেওঁৰ লগত সোমাই পেলাই যাওঁ এবাৰ টকাতে সোমাওঁ এনেকুৱা আৰু ৰিলেশ্যন ভাল ৰিলেশ্যন কৰা আছে ইয়াত হওক ভৱিষ্যত জীৱনটো হওক সকলোৱে ল'ৰা ছোৱালীৰ লগত যেনেকৈ ভৱিষ্যত ভাল পাওঁ এতিয়া আৰু ধন্যবাদ সবেই জানে যে আমাৰ মানে সঞ্চালক ডাঙৰীয়া বিদায়ী হ'ব গতিকে তেখেতৰ এই বিদায়ী কথাত মই নিয়াৰিকৈ চলাবলৈ সন্মানীয় চাকিব ছাৰ অমিত ছাৰক আহ্বান জনাইছোঁ প্ৰস্তাৱকৰ প্ৰস্তাৱমতে মই সভাপতি আসন গ্ৰহণ কৰিলোঁ আমি হলো কর্মচারী
পাৰ্চনেলিটি হিচাপে জাষ্ট টকেন অফ লাভ, কিন্তু তেখেতক আমি বিদায় দিয়া বুলি মই অন্তত ফিল কৰা নাই। তেখেত আহি থাকিব আৰু শ্ৰদ্ধা আমি পাই থাকিম। তেখেতেও তেতিয়া ফিল নকৰিব তেখেতে যে আমাৰ পৰা বিদায় দিছোঁ কম বুলি আহি থাকিব। আজিতো সবেই জানে ছাৰ ডাইৰেক্টৰ ছাৰৰ জন্মতে বিদায় আজি শিকা ছাৰক মই বেছি দিন নাপালোঁ, জানুৱাৰী তেওঁ ডাইৰেক্টৰ হিচাপে ইয়াতে কাৰ্যকালত পালোঁ, কিন্তু বহুত ভালেই লাগিল যিটো কেইদিন পালোঁ। আৰু বিশেষ কি ক'ম, ছাৰ ভালে থাকক। ছাৰক মই আজি ডাইৰেক্টৰ হিচাপেও নহয়, মই আগৰ পৰাই বহুত দিনৰ পৰাই পাইছোঁ। তেখেতৰ নম্ৰ বা যিটো স্বভাৱ তেখেতৰ খুবেই ভাল লাগে আৰু তেওঁ সকলোকে তেখেতে বহুত ভালেৰে ব্যৱহাৰ কৰে। কোনোদিনা কেতিয়াও কাকো মানে বেয়াকৈ কোৱা নাছিল আৰু তেওঁ আমাৰ বুলি নহয় সকলোৰে কাৰণে এজন ভাল মানুহ আছিলে আৰু যাৰ বিষয়ে বেছি ক'ব লগা একো নাই, হয়তো চবেই তেখেতৰ বিষয়ে সেইখিনিয়ে জানে। আৰু তেখেতৰ আৰু কেতিয়াবা যদি জানে নাজানে যদি হয়তো আমি কিবা ভুলো কৰিব পাৰোঁ, সেইটোও নাজানো। যদি ভুল কিবা কৰিছোঁ তেতিয়া সেইবোৰ ধৰি তাত থাকিব আৰু আহি থকা দিনবোৰ আপোনাৰ তথা আপোনাৰ পৰিয়াল চবৰে যাতে ভাল হয় সেইটোৱে শুভকামনা থাকিল। ধন্যবাদ। বিদায়ী আমাৰ ঠাকুৰীয়া ছাৰ বুলি একচুৱেলি মই আজিলৈকে কৈ নাপালোঁ, ঠাকুৰীয়া দা হিচাপে মই সম্বোধন কৰি আহিছোঁ আজিলৈকে উপস্থিত আমাৰ সকলো বিষয়া কৰ্মচাৰীসকল। মই একচুৱেলি এতিয়া সুধিছোঁ তাকে আমি কেতিয়া পাইছিলোঁ। 2003 চনত ঠাকুৰীয়া দাই ইয়াতে জইন কৰিছিলে SDO হিচাপে। প্ৰথমতে তেখেতে এই সিটো ৰুমত বহে, অনবৰতে কাম বন লৈ ব্যস্ত হৈ থাকে, আমাৰ লগত ইমান এটা মানে হেৰিত নাই, অনবৰতে ফাইল হয়। তাৰপিছত লাহে লাহে আমি বুজি উঠিলোঁ মানুহজন খালি কামক লৈ ব্যস্ত, এনেকুৱা ব্যস্ততা। পিছত যেতিয়া তেখেতে ইঞ্জিনিয়াৰ হ'ল বা লেটেষ্ট আমি এতিয়া পাইছোঁ ডিৰেক্টৰ হিচাপে, মই বুলি নহয় হয়তো চবেই ফিল কৰে যে ঠাকুৰীয়া থকা মানে কি আমাৰ হাতলৈ ফাইল নাহিবই আৰু কামৰ প্ৰেচাৰ নাহে আৰু গোটেইখিনি তেওঁ চম্ভালিব। যি কামেই নহওক ঠাকুৰীয়া কেতিয়াবা আমি খঙতে কওঁ কি দৰকাৰ এইবিলাক ফাইল আপুনি লৈ আহিছে। ঠাকুৰীয়া এটা কথাই কয়, নাই কামটো আহিছে যেতিয়া কৰিবই লাগিব, দায়িত্ব এটা দিছে কৰিবই লাগিব। গতিকে তেওঁ আমি বাধা দি আছোঁ, আমি ভাবোঁ যে এইটো প্লেনিঙৰ লগত সংগতি নাই, কিন্তু তেখেতে তথাপিতো সংগতিটো আনেই মিলাই পেলাই যে এইটো প্লেনিঙৰ অলপ হ'লেও আমাক যুক্তি দি বুজাই দিয়ে যে এইটো প্লেনিঙৰে কাম। মানে এনেকুৱাকৈ কনভিন্স কৰে যে আমি বাধ্য হয়তো এইটো আমি ভাবোঁ যে কেনেকৈ কামটো একচুৱেলি এৰাবলৈ চাওঁ, কিন্তু তেখেতে কামটো লৈ আহে। তেতিয়া আমি অলপ অতিষ্ঠ হয়, এই ঠাকুৰীয়া কি কাম আনে, কিন্তু আল্টিমেটলি কৰি দিওঁ হয় কথা তেখেতে যিটো কৰিছে সেইটোৱে একচুৱেলি পাৰফেক্ট আৰু কথাটো। আৰু এইটোও নহয় যে সেই কামখিনি আনি পেলাই আমাৰ ওপৰত তেওঁ মানে হেৰি দিছে, তেওঁ নিজেই চল্ভ কৰে গোটেই কামটো, ফাইল লৈ নিজেই দৌৰে নিজেই কৰে। ঠিক এই ধৰণৰ বিষয়ে হয়তো আমি জীৱনত আৰু নাপামো চাগে, কাৰণ এটা জেনেৰেশ্যন মোটামুটি ওলাই গৈছে। আমি জেনেৰেশ্যনৰ মানে ভাবোঁ যে ঠাকুৰীয়া হাততে শেষ হৈছে বুলি ভাবোঁ আৰু যিখিনি মানে কৰ্মনিষ্ঠা বা যেনেকুৱা ধৰণৰ আছে। বৰ্মনদাহঁতো আছিল, বৰ্মনদাহঁতেও পাইছে ভালকৈ। তেতিয়া মই বৰ্মনদাকো মৰি গৈছোঁ, এই ঠাকুৰীয়া কাম নাই, কি কামবিলাক আনি থাকে নহয় হা আছে এইবিলাক লাগা আছে, এইবিলাক কাম আমাৰে হয়। তাৰপিছত সেনেকৈ ধৰণৰ বুজে আৰু আমাৰ, কাৰণ আমি মানে কিছুমান বস্তু এৰি চলিব বিচাৰোঁ, কিন্তু ঠাকুৰীয়া ইমান কৰ্তব্য নিষ্ঠা পৰায়ণ বাপে আচৰিত পালোঁ। জীৱনত এনেকুৱা মানুহ মই পোৱাও নাই আৰু নাপামো। লাষ্ট এই অলপতে তেখেতে ইমান কষ্ট কৰি ঘূৰি আছে, আমাৰ প্লেনিঙৰ অৱস্থা গমেই পায় যে কোনো ধৰণৰ পইচা পাতি নাই, একো নাই, ষ্টেচনাৰী পইচা নাই। লাষ্টত তেখেতে TAB ড্ৰ কৰিছে, 30,000 নে কিমান ড্ৰ কৰিছে, গোটেইখিনি পইচা আমাৰ ইয়াতে দিছে ঘূৰাই পেলাই। একচুৱেলি ইয়াৰ কাৰণে চবে হাততালিহে মাৰিব লাগে। আমি যে চলি আছোঁ
এই গোটেই কাগজ পেন কিনা ঠাকুৰ এটাৰ এতিয়া মানে চৰকাৰী বৰঙণি এটা আছে এই পইচা জমা থৈ দিছে হেৰি আমাৰ ৰূপাঞ্জলি হাতত হেৰি সীমান্তৰে যে আমাৰ লগা হ'লে বস্তুখিনি আনিম তেনেকুৱা সততা একচুৱেলি পাবলৈ টান ইমান কষ্ট কৰি ঘূৰিছে মইতো এমাউণ্টটো শুনি অলপ আচৰিত হ'লোঁ 30,000 গোটেই 30,000 হ'ব নেকি ইমানখিনি আকৌ আমাকে দি গৈছে এইটো বেছি দিনৰ কথা নহয় এই 1.5 মাহ 2 মাহৰ ভিতৰৰ কথা যোৱাৰ আগতে মানুহে পইচা চাব গ'লে টানেহে ক'ত কি পাওঁ কিন্তু তেখেতে পোৱা পইচাৰ কথা আমাক দি থৈ গতিকে আৰু কি ক'ব সকলোৱেতো জানে আৰু তেখেতৰ নেক্সট হেৰি মানে নেক্সট পৰ্যায় যিটো আহিব ব্যস্ততাৰে পাৰ কৰক তেখেতে বহুত মানে নলেজ আছে এই নলেজখিনি সমাজক দিব পাৰিলে নিশ্চয় সমাজৰ উন্নতি হ'ব তেনেকুৱা ধৰণৰ কামত যাতে ব্যস্ততা আনে তেনেকুৱা ব্যস্ত হয় তাকে আমি কামনা কৰিলোঁ লগতে তেখেতৰ ভৱিষ্যত জীৱন কৰক তাৰ কাৰণে শুভকামনা জনাই মোৰ বক্তব্য আজি এই বিদ্যালয়ৰ সভাপতি বিদ্যালয় ঠাকুৰীয়া উপস্থিত বিষয়বৰ্গ কৰ্মচাৰী আজিও কেশৱ ঠাকুৰীয়া ট্ৰেইনত মূল্য আছিল যদিও ডেপুটি ডাইৰেক্টৰ এই মিডিয়া প্ৰমোশ্যন ডেপুটি ডাইৰেক্টৰ লগ পালোঁ তাৰপিছত তেখেতৰ প্ৰমোশ্যন হৈ ওৱান ডেজ তাতে তাৰপিছত আপোনাৰ নিজৰ অফিচাৰ বাজেট হ'ল কিন্তু যি কৈছে তেওঁ কামৰ মানে এইটো মোৰ কাম নহয় এইটো কাম এনেকুৱা হোৱা নাছিল মই যেতিয়া ডেপুটি ডাইৰেক্টৰ থাকোঁ ট্ৰেইনত আমাৰ কাম কোনো ৱাৰ্ল্ড বেংক চেলত থাকোঁতেই মই বুজিব থাকোঁতে এনেকুৱা এইখন হৈছে তেওঁলোকে কম্পিউটাৰ এইটো ভবা নকৰোঁ ইভেন নজৰ অফিচাৰ বাজেট থাকোঁতেও বাজেটতো বৰ্তমান বিনিয়োগ কৰা আছে কিমান ব্যস্ততা বাজেটত চবে নোৱাৰে বাজেটত কিমান মানে ব্যস্ততা তাৰ মাজতো তেতিয়া পিপাচিলে চাহ হৈছিলে শিক্ষক মিটিঙত যাব পাৰি তেতিয়া লগত থাকিলে পাৰোঁ কয় তেওঁ হেলা নকৰিছিল কোনো কামত হেলা নকৰিছিল এইটো গতিকে মানে ভাল মানে গুণ আৰু উপলব্ধ বক্তব্য যিটো ক'লে প্ৰতিনিধি জড় কৰি অফিচ চলাৰ কাৰণে মানে সেই পইচাৰে জমা দিয়াটো এইটো চবেই নোৱাৰে কিন্তু তেওঁ পাৰিছে এই গুণৰ কাৰণে প্ৰশংসা কৰিবই লাগিব তেখেতৰ কি ক'ম তেখেতৰ ভৱিষ্যত জীৱন বাকী চলি থকা জীৱনবিলাক কুশল হওক পৰিয়াল কুশল হওক প্ৰাৰ্থনা জনাই সভাপতি মহোদয় উপস্থিত বিষয়া কৰ্মচাৰীসকল আৰু মাননীয় অৱসৰপ্ৰাপ্ত বিষয়াসকল আগৰ বক্তাসকলে কৈয়েই গ'ল বিশেষ ক'ব লগা নাই আমি আজি আচলতে বিদায় সভালৈ মই অহা নাই মই আহিছোঁ সম্ভাষণ জনোৱা সভালৈ আমি তেখেতক সম্ভাষণ জনাব আহিছোঁ বিদায় প্ৰাৰ্থী হিচাপে তাৰমানে আমি আগতো বন্ধুত্ব ৰাতিয়ে কাম কৰিছিলোঁ ইয়াতে যদিও পেছাত তেখেত অভিযন্তা আছিল মই আছিলোঁ ষ্টেটিষ্টিচিয়ান কিন্তু ইমান সুন্দৰভাৱে আমি লগ হৈ কাম কৰিব পাৰিছিলোঁ আগৰ এজন বক্তাই কৈ কৈছে তেখেতে খং কৰা নাই মই ভাবিছিলোঁ তেখেতৰ খং নাইয়ে নেকি ইমান স্থিতিলৈ কাম কৰিব পাৰে ইমান ৰাতিলৈ কাম কৰে কেতিয়াবা ৰাতি মোক ফোন কৰে অধিকাৰী এইটো এনেকুৱা হ'লে কথাটো একো এনেকুৱা নহয় এনেকুৱাহে মই পাহৰিছোঁ ইমান সুন্দৰ কৰি লগে লগে আৰু আমাৰ অভিজ্ঞতা তেখেতৰ লগত লগ হৈ কেইবাটাইতো যোৱাৰ অভিজ্ঞতাও আছিল আমি বিদেশ ৰাষ্ট্ৰলৈ গৈছিলোঁ তেনেকুৱা কিছুমান অভিজ্ঞতাই মাজে মাজে আমাক মানে মনত হেৰি খৰাক দিয়ে আনন্দৰ খৰাক দিয়ে
চাকৰি কালত আমি আমাৰ ষ্টেটাছ নোচোৱাকৈ কি সুন্দৰভাৱে কাম কৰিব পাৰিছিল। আচলতে খুব কম বিষয়াইহে বা কম কৰ্মচাৰীয়ে সেইটো কৰিব পাৰে। সেইকাৰণে মোৰ অৱসৰৰ 3.5 বছৰ পিছতো মই বাধ্য হৈছোঁ তেখেতৰ এই চাকৰি জীৱনৰ চাকৰি উপস্থিত হোৱাৰ কাৰণে। তেখেতৰ পৰিয়াল, তেখেতৰ পুত্ৰ আইনজ্ঞ, আৰু মই ভাবোঁ তেখেতৰ এই অৱসৰী জীৱন খুব শান্তিৰে চলি থাকিব। আৰু আমিও তেখেতৰ অৱসৰৰ পিছত, চাকৰি জীৱনৰ অৱসৰৰ পিছত আমিও তেখেতক সঘনাই লগ পাম ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত, ৰবীন্দ্ৰ ভৱনত। আমাৰ এটা অভ্যাসেই আছে যে আমি অলপ সুযোগ পালে লগ হৈ পেলাই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, ৰবীন্দ্ৰ ভৱন বা তেনেকুৱা আমি লগালগি হয়। গতিকে আমি আশা কৰিছোঁ, ভগৱানক শিকিছোঁ তেখেতৰ এইয়া চৰকাৰী চাকৰিৰ পৰা অৱসৰী জীৱন যাতে সুখৰ আৰু মধুময় হয়, সেই কামনাৰ লগতে মই সামৰিছোঁ। আজি বিদায় সভাৰ সভাপতি উপস্থিত বিদায়ী প্ৰাৰ্থী, উপস্থিত জনসংখ্যা বিভাগৰ বিষয়া, পঞ্চায়তবৃন্দ, আজি আচলতে অলপ আগত কৈ গৈ উপস্থিত বক্তাই যে তেখেতক আমি সম্ভাষণ জনাব লাগে। হয়, আমি তেখেতক আজি সম্ভাষণ জনাবলৈ আহিছোঁ। আমি অৱসৰী মানুহ। মই আজি প্ৰায় 1.5 বছৰ নহওঁ বিভাগৰ পৰা অৱসৰ লোৱা, কিন্তু বিভাগলৈ আমি মৰম, এটা আগ্ৰহ থকাৰ বাবে আৰু আমি আকৰ্ষণৰ বাবে কিছু কিছু বিষয় বন্ধুসুলভ আৰু অতি আকৰ্ষণীয়। কাৰণ এই সম্পৰ্কটো এটা পৰিয়ালৰ দৰে গঢ় লোৱা। এনেও আমি বিভাগটোৰ পৰিয়ালৰ দৰেই কাম কাজ কৰিছোঁ। ইয়াত কোনোৱে যেন এখন আমি ইমান দূৰ জানো, কোনে বিষয়া বুলি এটা অহংকাৰেৰে কাম আজিলৈকে কৰা নাই প্ৰায় ভাগতেই, আৰু কৰ্মচাৰীও তেনেদৰে আচৰণ কৰা নাই। আৰু সি আমাৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। গতিকে আমি এটা পৰিয়ালৰ দৰে আছোঁ। সাঁতুৰীয়া তেখেতৰ কথা ক'লে, তেখেত কাম কাজত কৰ্তব্যপৰায়ণ, একনিষ্ঠ, আৰু আটাইতকৈ ডাঙৰ কথা তেখেতে সকলো কথাতে স্থিতপ্ৰজ্ঞ। সকলো কথা, কাম কাজত হওক, যিকোনো কথাত খুব স্থিতপ্ৰজ্ঞ মানুহ। আৰু আপোনালোকে হয়তো জানে নে নাজানো, তেওঁ মোৰ বাল্যবন্ধু। একেখন বিদ্যালয়ৰে আমি সহপাঠী, একেটা শ্ৰেণীৰ, একেটা শাখাৰ। আমি তেনেকেই নেতৃত্ব কৰিছিলোঁ একেখন বিদ্যালয়। তাৰপিছত আমি আকৌ বিভাগত লগ পাইছোঁ একেটা অঞ্চলত। গতিকে আজিৰ এই দিনটো তেখেতৰ বিদায়ী চাকৰি জীৱনৰ বিদায় বেলাত শুভেচ্ছা আৰু সম্ভাষণ জনাইছোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু ৰাজহুৱা জীৱনত তেখেতৰ এটা অলপ সম্পৰ্ক আছে। আগলৈ তেখেতৰ ৰাজহুৱা জীৱনত আমি নিশ্চয়কৈ অৱদান পাম বুলি আশা কৰিয়ে মোৰ বক্তব্য কৰিছোঁ। সভাপতি মহোদয় আৰু আমাৰ শাখাৰ সকলো কৰ্মচাৰীবৃন্দ, এতিয়া সঞ্চালক মহোদয়ৰ বিষয়ে মই ক'বলৈ মোৰ একোৱেই নাই। ইয়াত মোৰ ঘৰৰে মানুহ বুলিলে এইটো ভুল নহয়। গতিকে যিটো চাকৰি জীৱনত তেখেত কিমান মাইক আছিল, কিমান সৰল আছিল, এইটো কথা চবৰে চকুৰে জলজল প্ৰত্যক্ষ দেখি আছিল। সেইফালৰ পৰা মোৰ ক'বলগীয়া একোৱেই নাই। মাত্ৰ মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেখেতক সুমংগল দিয়ক, আশীৰ্বাদ কৰক, দীৰ্ঘায়ু কৰক, এইখিনি কামনা কৰি বক্তব্য সামৰি মাৰিছোঁ। কথা এটা কিন্তু থাকি গ'ল, মানে এনেকুৱা তেখেতৰ কামৰ স্বীকৃতি হিচাপে ইৰিগেশ্যনৰ পৰা আমাৰ 2জন অফিচাৰকে চিলেক্ট কৰিছিল আমেৰিকাৰ ভ্ৰমণত। তাৰে মাজত ঠাকুৰ এটা আছে। এই কথাটো চবে জানে নাজানে নাজানো, কোনো বহুতে নাজানিব। আজিৰ বিদায় সভাপতি সমীক্ষে শ্ৰদ্ধা বুলিয়ে মাত্ৰ কাৰণে আজি মই তেনেকৈ কৰিছোঁ।
আচলতে অশোকদাক মই আপোনালোকতকৈ এইটো কম দিনৰ বাবে পাইছোঁ, কিন্তু মোৰ দৃষ্টিত মই অনুভৱ কৰোঁ মই বহুদিন পাইছোঁ। কাৰণ এই কম দিনৰ ভিতৰতে তেখেতৰ সান্নিধ্যতা যিমানখিনি হৈছে অভাৰখনেই হওক বা ফিজিকেলি শাৰীৰিকভাৱেই হওক, আগতেও মই যিখিনি সময়লৈকে তেখেতৰ সান্নিধ্যতা অহা নাছিল, মই তেখেতৰ বিষয়ে শুনি নাছিলোঁ। মই হেড অফিচত গ'লে বহুতে মন কৰিব কিন্তু ইয়াত অহাৰ আগমুহূৰ্তত মই হেড অফিচত তেনেকৈ মই অহা নাছিলোঁ। আনকি কামৰ কিবা আহিব লাগিলে পাৰ্চনেল কিবা ফাইলৰ মধ্যে মই ডেপুটেশ্যনত গৈছিলোঁ, তেতিয়া মই সেই অফিচিয়েল যিটো নিয়ম সেইটো পিয়নেই লৈ আহিছিল, সেইটো অহা নাছিল। সেইকাৰণে হয়তো মই ইয়াত বহুতো নাজানো, কিন্তু কোনে কি ধৰণে কাম কৰি আছে সেই ব্যক্তিবিলাক জানো, তাৰটো অশোকদাক মই ভাবি জানো। আৰু মই ভাবোঁ অশোকদা আমাৰ ইৰিগেশ্যন বুলি ক'লে মানে ইৰিগেশ্যনৰ একদম নাৰী ভুৰি, ক'ত কি আছে, ক'ত স্কিম আছে, ক'ত কিমান পানী পায়, ক'ত কিমান হেক্টৰ মানে পটেঞ্চিয়েল ক্ৰিয়েট হৈছে, ক'ত কি গোটেইখিনি তেখেতৰ তাৰমানে নলেজত আছে। আৰু তাৰ এটাই প্ৰমাণ, কাৰণ তেখেতে সেই নলেজত থকা বুলি নিজৰ এটা সাহস আছে, আৰু সেই সাহসটো থকাৰ কাৰণেই হয়তো আপোনালোকে হয়তো দুই এজনৰ জ্ঞাত হ'ব পাৰে। এই লাষ্ট লকডাউনত আমাৰ ৰয়েল ইউনিভাৰ্চিটিতে ৱেবিনাৰ এখন তেখেত ৰিচৰ্চ পাৰ্চন আছিল, তেওঁলোকৰ ষ্টুডেণ্টৰ বেনিফিটৰ কাৰণে হয়তো ইৰিগেশ্যন বস্তুটোনো কি বা আসাম গভৰ্ণমেণ্টৰ ইৰিগেশ্যনত কেনেকৈ কি ধৰণে চলে, কেনেকৈ ষ্ট্ৰাকচাৰবিলাক হয়, কি মানে গোটেইখিনি ডিটেইলছ এই গোটেইখিনি তেখেতে ৱেবিনাৰত ৰিচৰ্চ পাৰ্চন হিচাপে গোটেইখিনি শ্লাইডত মানে সেই পাৱাৰ পইণ্টত দেখাইছিল। আৰু মোৰ তাতে পাৰ্টিচিপেণ্ট আছিল, মই যিহেতু ঘৰত আছিলোঁ, বিবেক চৌধুৰী মোৰ ৰুমমেটে আছিল। মোৰ ৰুমমেট বুলি ক'লে আৰু মনত পৰে মোৰ কামত ঠিকেন্দা, মোৰ ইঞ্জিনিয়াৰ ৰুমমেট আছিল। তাৰপিছত সেই বিবেকে মোক সোমাই দিলে, লিংকটো দিলে, তেতিয়া মই গম পালোঁ বেনাৰখনত যে ৰিচৰ্চ পাৰ্চন আমাৰ ঠাকুৰী আছিল। মই লগালগ মই আৰম্ভ হৈছেগৈ, মই লগালগ মোৰ ছোৱালীজনী বোলে লিংকটো প্ৰথমে ঠিক কৰি দিয়াচোন দি মই একদম হেৰি দি কিনে একদম আপটো এডলৈকে মই এইটো কৰিছোঁ বা তেখেতে কেনেধৰণে টেষ্ট কৰিছে, শ্লাইডবিলাক কেনেকৈ কৰিছে, আৰু তাৰ পৰা গোটেইখিনি তাৰমানে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টত ৰিপ্ৰেজেণ্ট কৰাৰ নিচিনা হৈছে আমাৰ ইয়াত কি আছে। আৰু তাত আৰু এটা চেঞ্চত তাৰমানে ভাল হৈছে, আমিতো বহুত ক্ষেত্ৰতে আমি এটা এতিয়া অলপ ক'ব পৰাকৈ হৈছোঁ। আগতে আজি 2-3 বছৰ আগলৈকে হয়তো মই ক'ত কাম কৰোঁ, মোৰ ৱাইফ মানে কলেজত কাম কৰে, তেওঁৰ লগত কেতিয়া বন্ধুৰ লগত চিনাকি কৰি দিলে মই অভিযন্তা বা মই টেকনিকেল মানুহ এনেকৈ কওঁ, মই নিজকে নকওঁ যে মই ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, এনেকুৱা এটা পজিশ্যন হৈছিল। একদম ফ্ৰেংকলি মই কৈছোঁ, মই এটা সেই নাই, কিন্তু এতিয়া অলপ ক'ব পৰা হৈছোঁ যে আমি ইৰিগেশ্যন আমি কাৰণ আমালৈ এক্টিভিটি বা কিছুমান কাম চলিছে বা আমাৰ যে আছে, আমি এইটো এই পাব্লিচিটি বা সেইটো অশোকদাৰ জৰিয়তেও সেইখিনি সময় এই ৱেবিনাৰত হৈছিল, কাৰণ তাত বহুত মানুহ তাত আছিল। গতিকে এটা ৱাইড চাৰ্কুলেশ্যন মানে সেইখিনি অশোকদাই যোৱাৰ কাৰণে সেইটো এটা আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে এটা ভাল কাম কৰিছে। সেই চেঞ্চত মই সেই অশোকদাক মই এতিয়াও ধন্যবাদ দিছোঁ। আৰু বাকী মই সিদিনাও মই আনকি এই কথাটো লৈ মোৰ এটা জানিবৰ মন যায়, ক'ত কি আছে জানো মই ভালেখিনি, আৰু ইয়াত আহি মই এইকেইদিনত বহুত কথা গম পালোঁ। আৰু অশোকদা সিদিনাখন বোধহয় মই কৈছোঁৱে যে সেইখিনি বস্তু অশোকদা মোক মানে দি যাব এনেই, আৰু কেতিয়াবা গম পাই নিজৰ মনতে ভাল লাগে যে আমি ক'ত কাম কৰি আছোঁ, নিজৰ ফেমিলিটোৰ কথা আমি জানিব লাগিব। পৰিয়ালৰ এখেতে কৈছে আমি পৰিয়ালৰ দৰে কাম কৰোঁ, ঠিক আছে। এতিয়া মই আজি অশোকদাৰ বেয়া লাগিছে এনেকুৱা যে লাষ্ট আমি ইয়াত আমি আপোনাক বিদায় দিবলগীয়া, তেতিয়া আমি এটা সিদিনাই ভাবিছিলোঁ, এতিয়া কথাটো ওলাইছিল যে নেক্সট আমাৰ ইয়াৰ পৰা অশোকদাৰ হ'ব। আৰু তেতিয়া সেই ডেটটো লৈ আমি ভাবি আছিলোঁ যে অশোকদাৰটো খুব এটা ফেয়াৰৱেলটো আমি অলপ ধুমধামকৈ আমি হয়তো পাতিম, অবজাৰ্ভ কৰিম, কিন্তু জানেই ছেকেণ্ড ৱেভে এইখিনি আমাক সুবিধা নিদিলে। আজি যথেষ্ট যদিও আনুষ্ঠানিকতা বজাই ৰখা হৈছে, কিন্তু আমি যি ধৰণে হ'ব লাগিছিল সেইটো আমি সেইটো পৰিধান কৰিব নোৱাৰিম। সেইটো তেখেতৰ কাৰণে লাভ বেয়া, আৰু আমাৰ কাৰণেও লাভ বেয়া, কাৰণ
তেখেতেও সেই এটা স্মৃতি লগত লৈ যাব পাৰিলে। যিয়ে নহওক এতিয়া কথা হৈছে কি তেখেতৰ কৰ্মৰ ক্ষেত্ৰত তেখেতৰ কেনেকুৱা এইটো সকলোৱে ব্যক্ত কৰিছে জানেই, আৰু সেইটো আৰু কোনো ক'বলগীয়া কথা নাই। আৰু তেখেতৰ সাহসতে আচলতে মোক ধীৰেন দাই জোকাইছিল, তাৰ পৰা ক'লে তই চাৰ্জ লৈ নেকি, মই ফোনত সেই থাকে তেতিয়া মই এটা জইন কৰোঁ নকৰোঁ, মই বহুত দিন পিছুৱাই আছিলোঁ। মই চাৰ্জ ৰিপৰ্ট 3 ধৰণে মই কৰি লৈছিলোঁ। ঐশ্বৰ দাস আছিল, তেখেত ঢুকাই গ'ল, যে সেইটো এটা সুবিধা লৈছিলোঁ যে মই ইয়াত আহি 2 দিনমান টেষ্ট কৰি আহি মই সীমান্ত আমি একেলগে পঢ়া। তেখেতৰ প্ৰমোচন যোৱাৰ পিছত সীমান্ত তালুকদাৰ তাত বহিল কেইদিনমান, সীমান্তৰ ওচৰত আহি মই সীমান্ত কি তুই আজি জইন কৰ বোলে ৰচোন, মই এটা কাষত বহি অলপ চাই থাকি তাৰমানে দেখোঁ যে তাৰ এনেকুৱা ব্যস্ততা। তাৰপিছত সিহঁতে আমাৰ এই ৰবিয়ে ক'লে কালি ছাৰ 12টা বাজিছে, মই লগালগ ইয়াৰ পৰা মই ঘৰৰ আৰু কি ৱাইফলৈও ফোন কৰিছোঁ, মোৰ দ্বাৰাই নহ'ব, মই ইয়াত জইন নকৰোঁ, মই কি বোলে কি বোলে এনেকুৱা নাই নাই এইবিলাক নোৱাৰি। তাৰপিছত কি এনেকৈ 3 ধৰণে সিদিনা জইন কৰাৰ টেটৰ এখন আছিল, সিখন ফালি দিলোঁ। তাৰপিছত আকৌ আহিলোঁ, তাই 3 মিন টাইম মানে আজি 2জন ব্যক্তি আছে মোৰ ধীৰেন দা, মই ধীৰেন দাক যদি তই জইন কৰিলে মই ধীৰেন দাক ফোন কৰোঁ। অশোক দাক মই ক'লোঁ, অশোক দাই ক'লে বোলে তুমি যদি সঁচাই পৰা পাৰিবা একো নাই, যথেষ্ট সাহস দিছিল, মই আছোঁ মই হেল্প কৰিম। তেতিয়া তেখেত প্ৰমোচন মানে দেখিলে ছেক্ৰেটাৰী ৱৰ্কশ্বপ গৈছেই, গ'লে আৰু তেখেতে কৈছে বোলে মই সহায় কৰিম। আৰু মোৰ বিশ্বাস আছে, কাৰণ আগতে মই তেখেতক পাইছোঁ আহি, কেতিয়াবা মই ভিডিঅ' হিচাপে আছিলোঁ বৰপেটা জন্ম, আহি কেতিয়াবা বাজেট হ'লেও লগালগ কৰি দিয়ে, লগালগ ৰেচপঞ্চ যথেষ্ট ধুনীয়াকৈ বুজাই দিয়ে। আগত কৈছোঁ তেখেতে যেতিয়া মই এচিএছটো দিলে তেতিয়া ক'লে তুমি পাৰিবা, অলপ কষ্ট হ'ব, কষ্ট অলপ হ'ব কিন্তু তুমি সেই মেণ্টেলিটিটো আচলতে তেখেতৰ সাহসতে মই ইয়াত জইন কৰিছোঁ কলম। আৰু সেই হেল্পটো মই যিটো ভাবিছিলোঁ তেখেতে তাতকৈ মই বেছিয়ে পাইছোঁ আৰু পাই গৈছোঁ। আৰু সেইকাৰণে মই তেখেতৰ পাৰ্চনেলি মই পাহৰিব নোৱাৰোঁ। মই ভাবিলোঁ লাষ্টত গোটেই হওক মই আজি এটেণ্ড কৰোঁ আৰু তেখেতক পাই থাকিম, মোৰ ফালৰ পৰা সেইটো হ'ব, তেখেতেও যাতে সেইটো অনুভৱ কৰিব যাতে নালাগে, আহি থাকিব আমাৰ মাজত আৰু আমিও লগ পাই থাকিম। আগৰ এটা সময় বিদায় ল'ব লাগিব, কিন্তু কেতিয়াবা নিজৰ আগৰ বস্তুবিলাক সমৰ্থন কৰি মানে নিজৰ বয়স নোহোৱা যেনো লাগে, নহয় কেতিয়াবা এনেকুৱা এটা ফিল হয় হ'বই নে 3 বছৰ পিছত যামেই নে। আৰু ওচৰতে সেই কাম কৰাৰ স্পৃহাটো আছে তেখেতৰ, গতিকে তেখেতে কৈছিল যে তেখেতে যথেষ্ট নলেজেবল পাৰ্চন আমাৰ টেকনিকেল চাইডত, সেইখিনি আমাক পিছত মানে সেইখিনি মানে ফিডবেক আমি পাব লাগে। তেখেতে আমাক সেইটো পিছত আমাৰ যদি ইয়াত কিবা ডিপাৰ্টমেণ্টৰ কিবা তেখেতে ভাল যদি কিবা চিন্তা কৰি আছিল যে এনেকুৱা হ'লে আমি সেইখিনি অৱসৰ লৈছে কথা নাই, আমাৰ পৰিয়ালৰ মানুহ বুলি তেখেতে আহক। কিন্তু আমাৰ চিভিলিয়ানৰো কৈছে যে তাত আমাৰ কৰিব, তেখেতে আহিব নিশ্চয়, আহি সেইখিনি আমাৰ দিয়াৰ পিছৰখিনি এনেকৈ ক'ব পাৰিব, তেতিয়া তেখেতেও অলপ সন্তুষ্ট হ'ব, তেখেতৰ ভৱিষ্যত সময় হওক পৰিয়ালবৰ্গৰ লগত ঈশ্বৰ শ্ৰদ্ধেয় সভাপতি মহোদয়, উপস্থিত সন্মানীয় বিদায়ী কৰ্মচাৰী বিষয়াবৰ্গ, আজি মই এনেকুৱা বিদায় সভাত প্লেনিঙতে বহুবাৰ জইন কৰিছোঁ, গতিকে মোৰ নিজৰ তেনেকুৱা এটা বিশেষ ভাৱ হোৱা নাই যে আজি মই নিজেই বিদায় দিম। আজিও মই ভাবি আছোঁ যে আগৰ বিল্ডিংবিলাকত যেনেকৈ মই মানে সভাপতি হিচাপে চলাইছিলোঁ, আজিও তেনেকুৱা এটা ভাৱতে মই আছোঁ। কিন্তু উপহাৰৰ টুকুৰাটো ইমান গধুৰ হ'ল যেনে বিয়াৰ উপহাৰ লোৱাৰ দৰে এটা অৱস্থা এটা হৈছে, ইমান গধুৰ হৈছে। যিয়ে নহওক বিষয়া কৰ্মচাৰীসকলৰ আন্তৰিক মৰম, আন্তৰিক শ্ৰদ্ধা বা তেওঁলোকৰ মোৰ প্ৰতি ভাল ভাৱ এইটো মই বুজিব পাৰিছোঁ। তেওঁলোকে স্পৰ্শ কৰিছে, যথেষ্ট সকলোৱে ভাল পাইছে বুলি কৈছে। সেইখিনিয়ে মোৰ ডাঙৰ সম্পদ, ডাঙৰ এচিভমেণ্ট। প্লেনিং শব্দটো আচলতে মোৰ তেজতে সোমাই আছে। মই জীৱনৰ প্ৰথম যেতিয়া চাকৰি আৰম্ভ কৰিছিলোঁ গুৱাহাটী প্ৰজেক্ট চাৰ্কলত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰিছিলোঁ, তেতিয়া কম্পিউটাৰ চাই আছিল, তেতিয়াৰ পৰাই মই প্লেনিঙৰ কামত জড়িত। তেতিয়া আছিল ডিষ্ট্ৰিক্ট ইৰিগেশ্যন প্লেন, এই ডিষ্ট্ৰিক্ট ইৰিগেশ্যন প্লেনবিলাক এতিয়া প্ৰত্যেক ডিষ্ট্ৰিক্টত হৈছিল। প্ৰজেক্ট চাৰ্কলৰ আণ্ডাৰত নলবাৰী ডিষ্ট্ৰিক্ট আছিল,
ফাউণ্ডেশ্যন আছিল এইবিলাক ডিষ্ট্ৰিক্টত গৈ মিটিং কৰিব লাগে চবত এতিয়া এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মোৰ ওপৰত আছে টি চি তাৰপিছত এ চি আছে মিটিংবিলাকত কিন্তু তেতিয়াই মোক চাই নাই প্লেনখন কেতিয়া কৰিব লাগে নগাঁও ডি চিৰ লগত গৈ মিটিং কৰিব লাগে প্লেন সম্পৰ্কে তেতিয়াৰ পৰাই মই মানে প্লেন কৰা ডিপাৰ্টমেণ্টৰ প্লেন কৰা মানে হৃদয়স্থ বুলিও ক'ব পাৰি যথেষ্ট অভিজ্ঞতা সঞ্চয় হৈছে তেতিয়া পায় তেতিয়া আছিল আমাৰ টি চি ভূপেন শৰ্মা ছাৰৰ অতি সবল গাইডেঞ্চত তেখেতৰ কামৰ ধাৰা অতি সাংঘাতিক ধৰণৰ পৰিপক্ক এটা প্ৰচেছত কাম কৰে তেখেতৰ পৰাই বয়সত তেখেত ক'বলৈ গ'লে তেখেত গুৰু বুলি কয় এই ক্ষেত্ৰত মই সেইটো ট্ৰেকত কৰিব গ'লে এই ট্ৰেকত কৰি প্লেনৰ গোটেই জীৱন প্লেন বাজেট এইখিনি লৈ ব্যস্ত থাকিব লগা হ'ল আৰু সেইটো এটা ইণ্টাৰেষ্ট হৈ গ'ল যেনেকৈ মানুহবিলাকে আমাৰ লগৰ কিছুমান হয়তো ধনী তেতিয়া ধনচিৰ মানে বচি গৈছিল তেওঁলোকে ছাইটৰ কাম কৰিলে ছাইটৰে ট্ৰেকত কৰি গ'ল ঠিক তেনেকৈ মই প্লেনিঙৰ ট্ৰেকত কৰি গ'লোঁ প্লেনে কৰি গ'লোঁ আজি জীৱনৰ শেষ এই বৰ্ষলৈ এতিয়া সেই সময়লৈ প্লেনৰ কামেই কৰি আছোঁ সেইটো মোৰ কাৰণে চৰম সৌভাগ্যৰ বিষয় মই নিজে যথেষ্ট পৰিমাণে এনজয় কৰিছোঁ প্লেনৰ কামখিনি আগত ডক্টৰে কৈছে যে কাম আহি নিজে বেলেগৰ কাম যেন লাগে কিন্তু আমি আমাৰ কাম বুলি লৈ লওঁ কিন্তু হয় কথাটো মানে এনেকুৱা ভূপেন চৰকাৰে এনেকুৱা মূৰত সোমাই দিছিল এতিয়া কৈছে যে প্লেনিং ডিপাৰ্টমেণ্ট ব্ৰাঞ্চটো ইৰিগেশ্যনৰ আটাইতকৈ টপমোষ্ট ব্ৰাঞ্চ প্লেনিঙে গোটেই ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো চলায় গোটেই ব্ৰাঞ্চ মানে এনেকুৱা তেতিয়া গুৰুত্বপূৰ্ণ আছিল কিন্তু সময়ৰ লগত হয়তো এতিয়া গুৰুত্বখিনি কমি গৈছে বা আমি কমাইছোঁ বা কিবা এনেকুৱা হৈছে কিন্তু প্লেনিঙে আচলতে গোটেই ডিপাৰ্টমেণ্টটো চলায় এইটো কথা তেখেতক বুজাই দিছিল আৰু তেখেতৰ সেই কণিত মই প্লেনিঙৰ কাম কৰিবলৈ গ্ৰহণ কৰিছিলোঁ আৰু কৰিছিলোঁ যথেষ্ট প্লেন সুন্দৰকৈ কৰিছিলোঁ আৰু প্লেনখন কৰাই নহয় ইয়াৰ পৰা গৈ তেতিয়া ডক্টৰ ATSPৰ প্লেন কৰিছিল ভাল আছিল ধ্ৰুৱজিত আছিল চবেই ভাগ ভাগকৈ কৰিছিল সুন্দৰ টিমৰ হিচাপে এটা চলি গৈছিল কামবিলাক আৰু সেই প্লেনখন লৈ এতিয়া ডিষ্ট্ৰিক্ট তেতিয়া প্লেনিঙত PMD ডেভেলপমেণ্ট সেই ডিপাৰ্টমেণ্টটোত গৈ আমি সেই প্লেনবিলাক আলোচনা কৰিব লাগিছিল মিনিষ্টাৰৰ লগতো আলোচনা হৈছিল তাৰপিছতে প্লেন এপ্ৰুভ হয় কাম হয় এনেকুৱা সুন্দৰ প্ৰচেছ আছিল কিন্তু আমি সকলোৱে জানো যে বাজপেয়ী আমাৰ মোদী চৰকাৰ অহাৰ লগে লগে প্লেন শব্দটো নোহোৱা হয় প্লেন শব্দটো ইতিহাসৰ পাতৰ পৰা মুচি দিলে কাৰণ তেখেতৰ এটা বহুতে হয়তো জানে কথাটো প্লেনিং কমিশ্যনৰ ডেপুটি ডিৰেক্টৰ তেতিয়া আহলুৱালী আছিল তেৱে গোটেই প্লেনৰ কাম সমস্ত ভাৰতবৰ্ষৰ দেশখনৰ চলাই তেখেতৰ মৰ্জিত তাৰমানে প্ৰত্যেক ৰাজ্যলৈ আবণ্টন হয় প্লেনৰ পইচা অসমক কিমান পইচা দিব বেংকৰ কিমান পইচা দিব এইটো আবণ্টন হয় আৰু সেইটো সেই তেতিয়াই গুজৰাটৰ শিক্ষা কি কয় চিফ মিনিষ্টাৰ মোদী ডাঙৰীয়া তেখেতৰ লগত এই আহলুৱালীয়াৰ চূড়ান্ত কাজিয়াৰ সৃষ্টি হয় এই প্লেন আবণ্টন তেতিয়াই হয়তো মোদী ডাঙৰীয়াই এটা সন্দৰ্ভ লৈছিল যে প্লেন বস্তুটো মডিফাই কৰিব লাগিব ৰূপান্তৰ ঘটাব লাগিব আৰু তেখেতে যেতিয়া পাৱাৰ পালে CMৰ প্ৰাইম মিনিষ্টাৰৰ পাৱাৰ পালে তেতিয়া প্লেনিং কমিশ্যনটো ভংগ কৰি দিলে আৰু নীতি আয়োগ ঘোষণা কৰিলে গতিকে আহলুৱালীয়াৰ পাৱাৰ নাথাকিল যিজনৰ মনোপলিত এক শক্তি শাসন চলিছিল তেতিয়া প্লেনিঙত আৰু সেই মনোপলিটো নোহোৱা হৈ এইটো হ'ল প্লেন গতিকে তেতিয়া তাৰপিছৰ পৰা আমাৰ ইয়াতো ডেফিনেটলি তাৰ প্ৰভাৱ পৰিল আমাৰ ইয়াতো প্লেন নিশকটীয়া হৈ গ'ল প্লেনিং এণ্ড ডেভেলপমেণ্ট আমাৰ যিটো ব্ৰাঞ্চ আনকি প্লেন শব্দটো গুচাই দি তাৰ নামটোৱে সলাই দিলে ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নাম দিলে TND গতিকে কথাবিলাক ইমান ডিপুটেড তাৰমানে ইমান এখন কাজিয়াৰ পৰা গৈ কাজিয়াখন লাগিছে নিজৰ ষ্টেটৰ প্লেন আবণ্টনৰ কাৰণে গতিকে সেইটো কথা লৈ ইমান ডিপুটেড মানে সুদূৰপ্ৰসাৰী এটা ফলাফল পোৱা গ'ল যাৰ ফলত প্লেন শব্দটো নোহোৱা হয় বাজেটখন এতিয়া ডাইৰেক্ট হয় বাজেট এষ্টিমেট বুলি এখন এষ্টিমেট বনোৱা হয় আৰু প্লেন বুলি কোনো কথা নাথাকিল বাজেটৰ ওপৰত মিটিং হয় 2-3 দিন আলোচনা হয় আৰু সেইমতে কৰে গতিকে আমি এইবিলাক কামত জড়িত হৈ থাকিলোঁ সদায় গতিকে ভালো লাগিল যথেষ্ট আমাৰ বাজেটৰ মন্ত্ৰী বিচাৰত তেখেতে কোৱা মতে তেখেতে প্ৰথমতে ভয় খাইছিল কাৰণ গতিকে ভয় কৰিবলৈ কথা নাই তেনেকুৱা যথেষ্ট সহায় দিছিলোঁ কাৰণ মই জানিছিলোঁ যে তেখেতে পাৰিব কনিষ্ঠ আপোনাৰ তেখেতৰ আছে তেখেতে পাৰিব গতিকে তেখেতে পাৰিছেও এতিয়া সুন্দৰকৈ মানে বাজেটৰ কামখিনি চলাই দিছে এতিয়া সম্পূৰ্ণ নতুন মডেল হৈছে
কিন্তু তথাপি মই গৌৰৱেৰে এটা কথা ক'ব পাৰোঁ যে এতিয়া আমাৰ কামৰূপ জিলাৰ DC কি নামটো আছিল তেখেতৰ এতিয়া নতুনকৈ সেইজন ইয়াৰ আগতে কমল বৈশ্য আছিলে এতিয়া এজন তেওঁ আছিল তাতে আগতে দিছোঁ তেওঁ মানে সেই চেগক কাৰ্তিক তেওঁ তাৰমানে গোটেই মানে তেতিয়া নতুনকৈ বাজেট মনোবিশ্ব চলোৱা অহাৰ পিছত গোটেই বাজেট ছিষ্টেমটো এইবিলাক কথা এনে জানিবৰ কাৰণে প্ৰসংগিক কথা এইবোৰ ইমান সম্পৰ্ক নাই ভাবি গৈছোঁ আৰু ইয়াৰ পিছত মোৰ তাৰপিছত সেই কাটি আছিল তেতিয়া এইটো দায়িত্বত গোটেই বস্তুটো তাৰমানে ডিজিটাইজেশ্যন বা কম্পিউটাৰাইজ কৰিব লাগে গোটেই প্লেনটো গোটেই ছিষ্টেমটোৱে সলনি হৈ গ'ল আগৰ আমাৰ যিবিলাক মেনুৱেল আছিল সেই প্লেনটো চেঞ্জ হৈ গ'ল গোটেইখিনি অনলাইন চব ধৰা পাতি চব অনলাইন হৈ গ'ল আৰু অতি সুখৰ বিষয় মোৰ কাৰণে গৌৰৱৰ বিষয় মোৰ সন্মুখতে তেখেতে কাটিকে স্বীকাৰ কৰিছে যে ইৰিগেশ্যন ইজ দি ফাৰ্ষ্ট ডিপাৰ্টমেণ্ট টু ইন্ট্ৰডিউচ অনলাইন পে'মেণ্ট ছিষ্টেম মই কৈছোঁ মই মানে মূলত আত্মবিশ্বাস আছে গতিকে সেই গৌৰৱৰ অংশীদাৰ ময়ো মানে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট অসমৰ গোটেই ডিপাৰ্টমেণ্টবিলাকৰ ভিতৰত প্ৰথম যিয়ে অনলাইন পে' ছিষ্টেম এতিয়া পে' ছিষ্টেমটো ওচৰতে চলি আছে ধুনীয়াকৈ গতিকে আহিব এইটো তেওঁ আমাৰ মুখৰ সন্মুখত কৈছে গতিকে এনেকুৱা কাম আমি কৰিছিলোঁ এইবিলাক খবৰ যথেষ্ট উৎসাহ পোৱা যায় কিবা নোৱাৰিলে মোৰ এনেকুৱা মোৰ কামত কৰিব নাই মই কামটো মই কৰিছোঁ আমি সেইটো কথা নহয় যে মই চব কাম জন্মতে শিকি আহিছোঁ বা ঘৰত শিকিছোঁ এনেকুৱা কথা নহয় মই ৰেলত মই ডেপুটেশ্যনতো গৈছিলোঁ ৰেলৱেত তেতিয়া মই ৰেলত জইন তেতিয়া মই জিৰ' তেতিয়া মই কাম শিকিবৰ কাৰণে এই যিজন গৌৰৱো তেওঁৰ ওচৰত বহি গোটেইবিলাক খাই গ'ল গালি খায় কিছুমানতো গালি পাৰিছিল চিফ লিডাৰে গালি পৰাৰ পিছত মই ভাবিলোঁ প্ৰথমে ডিজাইন দিম বুলি ভাবিলোঁ তাৰ পৰা ডিজাইনটো দিব আহোঁতে ইয়াত ডিজাইন দিব নিদিলে তেতিয়া চেলেঞ্জত দৰে হৈ গ'ল যে কামখিনি মই যে গালি খাইছোঁ কিয় লিখিছোঁ মই নাজানা কামি গালি গ'লোঁ জানিব নোৱাৰিম এইবুলি এনেকুৱা এটা নতুন পঢ়োঁ এই গছৰ গৌৰৱ আচাৰ্য তেওঁক কম যে এই ফাইলবিলাক নোহোৱা কাৰণে এটা চাফা কৰি দিছিলোঁ এনেকুৱা এখন ফাইল দিবলৈ কৈছিল গোটেই ফাইলটো দিলোঁ এনেকৈ গোটেইবিলাক ফাইল কৰি শেষ কৰিলোঁ শেষ কৰি দিয়াৰ পিছত এটা গোটেই ৰেলৱেৰ সম্পৰ্কে এটা সুন্দৰ আইডিয়া এটা কনচেপ্ট এটা হ'ল তাৰপিছত মই প্ৰমাণ কৰিব পৰা হ'ল মানুহক আৰু তাৰে নেক্সট ইয়াৰ মই প্ৰফুল্ল মণ্ডল CMৰ হাতৰ পৰা ৰেলৱে বোৰ্ডৰ এৱাৰ্ড লৈছোঁ সেই বস্তু আছে মোৰ ৰেলৱে বোৰ্ডৰ এৱাৰ্ড লৈছোঁ য'ত মই আগতে গালি খাই ডিজাইন দিব বনাইছিলোঁ কাম নাজানা এইবিলাক কথা কোৱাৰ অৰ্থ আছে কাৰণ আমাৰ এতিয়া বয়স হ'লতো আমি এতিয়া বেলেগক ওপৰত দিব পৰা অৱস্থা এটা হৈছে আমাৰ এতিয়া প্লেনিঙৰ অৱস্থাটো মনীষ শৰ্মাই যিটো কৈছিল যে প্লেনিঙে গোটেই ইৰিগেশ্যন ডিপাৰ্টমেণ্ট চলায় সেই কথাটো এতিয়া কিন্তু নাই এতিয়া সেই কথাটো আমি নিজে ডিমৰেলাইজ কৰিছোঁ সেই কথাটো আমি এনেকুৱা হৈছে যে খোৱা কাৰণে বেয়া পাব নালাগে আজি বহুত বেয়া আজি একদিন কিন্তু আমাৰ মানুহখিনি কাম কম ঠিকেই আমাৰ যথেষ্ট কাম কম কিন্তু মানুহখিনি এটেণ্ডেঞ্চখিনি বহুত ইৰেগুলাৰ আমি কিয় আহিম এই মানুহ চাৰিজন যে বহি মানুহ চাৰিগৰাকী এইখনক মই সদায় দেখোঁ আৰু বাকী মানুহখিনি নাহে কিয় নাহে আজি কিয় অহা দৰকাৰ আছিল আজি খবৰ বিচাৰি লগ তেওঁলোকে নাহে এইকাৰণে নাহে যে তেওঁলোকৰ কামৰ প্ৰতি অনীহা বা এনেকুৱা যিকোনো কথাত ধাৰণা এটা কৰি আহিব নোখোজে এইটো কিন্তু বেয়া মই ইয়াৰ আগতে মই ইয়াত মিটিঙো পাতিছোঁ এদিন মিটিং পাতি বুজাইছোঁ যে কি কৰিলে এটেণ্ডেঞ্চটো ভাল হ'ব তেওঁলোককে সুধিলোঁ কিন্তু কোনো ফলাফল নাই আৰু মই এনেকুৱা কথা বিশ্বাসী নহয় যে খুব দাবী সমিতি দি কাম নাই কৰিম চব আহিব লাগিব দেই কাৰণ ইয়াত সুবিধা দিম আৰু ইয়াতে চলি ল'ব লাগিব আৰু বাস্তৱত যাব লাগিব এনেকুৱা মানুহ মই নহয় মই কামৰ লগত কওঁ কামটো হৈছে কামটো হ'ব লাগিব কামটো নহ'লে কওঁ যদি কামটো এওঁ অহা নাই এওঁ আছে এওঁ কামটো কৰি দিছে হ'ব ঠিকে আছে উপায় নকৰে মই এবাৰ ৰাজখোৱাক কৈ ফোন ল'ব লাগিব ৰাজখোৱাক মানে ফোন কৰিবলৈ মোৰ ওচৰত নিজৰে লাভ থাকে ৰাজখোৱাক মানুহে ঠিক কৰিব এইটো আচলতে হ'ব নালাগে আমি কাম কৰাৰ কাৰণে আমাৰ মই আজি যিটো মই কুৱেশ্যন পাইছোঁ কাম কৰা নাই মোৰ আজি ফেমিলি ঘূৰি মোৰ ল'ৰাটো আজি ল পাছ কৰালোঁ ঘৰ এটা বনালোঁ গাড়ী এখন কিনিলোঁ এই মই কাম কৰাৰ কাৰণে দৰমহা পাইছোঁ সেইকাৰণে গতিকে আমি সেই কামটোকে আমি এটা নেগলেক্ট কিয়
এই কামটোক আমি ডিনাই কৰাৰ চেষ্টা কিয় যিটো কামৰ কাৰণে আমি খাই বৈ বাচি আছোঁ বা ভৱিষ্যতেও থাকিম গতিকে কামৰ প্ৰতিবোৰে বনাই মানে সৰু মানুহ এটাৰ পৰাও শিকিব পাৰি ডাঙৰ মানুহৰ পৰা চিভিলিয়ানৰ পৰা শিকিবলৈ কোনো কথা একো নাই পৃথিৱীত আৰু কাম কৰাত ফলাফল সদায় আছে কাম যদি কোনোবাই কৰে এইটোৰ ফল এদিন হ'লেও পাব এইটো মই লিখি দিব পাৰোঁ মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ কাম কৰাৰ ফলাফল সদায় পাবই আৰু কাম নকৰাৰ ফলাফল এনেকুৱা ধৰণৰ মই নিজে বহুত হিষ্ট্ৰী হৈ যাব এনেকুৱা কথা হ'লে মই নিজে কাম কৰি বহুত সুফল পাইছোঁ মই কম কেতিয়াবা লিখি দিওঁ গতিকে কামত মানুহে নাই নাজানিব পাৰে কাম নাজানাটো একদম সাধাৰণ কথা ভুল হ'ব পাৰে আৰু এটা কথা ঠিক কাম কৰিলেহে ভুল কাম নকৰিলে ভুল পায় কাম যদি আমি কোনো নকৰোঁ ভুলে নাই যিটো কাম যদি কৰোঁ আমি তেতিয়া ভুল এটা ওলাব ঘৰৰ ভুল হয় ঘৰৰ আজিও ভুলিছে কালিও ভুলিছে এনেকুৱা ভুল থাকে গতিকে মই সকলোকে আহ্বান জনাইছোঁ এইটো এটা নিজৰ ঘৰৰ দৰে প্লেনিং অন্তত মই নিজৰ ঘৰ বুলি ভাবোঁ প্লেনিং এই প্লেনিঙতে মই গোটেই চাকৰি জীৱন শেষ কৰিছোঁ যদিও ব্যৱসায়িক কৰোঁ এই প্লেনিঙৰ কামে কৰি আছোঁ বৰ্তমানে কৈছে মই ইয়াৰ পৰা বাজেটত যাওঁতেও তেওঁ লৈ আহে ভাই মই বহি তাতে কৰি দিওঁ কাৰণ এইটো বেলেগ কথা একো নাই যিহেতু মই আগৰ পৰা কামখিনি কৰি আছোঁ মোৰ এটা ট্ৰেকত আছোঁ মই জানো সেইকাৰণে মই কৰি দিওঁ মোৰ কাৰণে সেইখিনি কোনো কথাই নহয় গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ প্লেনিঙৰ আগৰ মৰ্যাদাটো ঘূৰাই আনক নাই আমি এইটোৰ লগত এইটো জেদভাৱ বা কাজিয়া পেচাল এইবিলাক কৰি থাকিয়ে ক'লা মই আজিলৈ কোনো মানুহক কেতিয়াও টানকৈ কৰিব পৰা নাই বুলি মোৰ এটা বিশ্বাস আছে কাকো কৰা নাই মই এই ইয়াৰ যেতিয়া এই পেভিক ছেশ্যন কৰাৰ সেইটো মই নিজে নাজানো অৱস্থাত যে তেওঁ হেৰি পাব এটা পাব এইটো কথালৈ বহুত কাটিলোঁ এজি অফিচৰ মানুহক গৈ ঘৰত গৈ ইয়াৰ পৰা ফটোকপি কৰি নি বুজা তেওঁৰ লগত বুজিলোঁ যে এইটো এটা কথা আচলতে কি হ'ব ৰাইজত আমাৰ ৰুলবিলাক চালোঁ ফাইনেন্সিয়েল ৰুলবিলাক চালোঁ বহুত খাটি মেলি তাৰপিছত এটা ডিচিশ্যন দিছোঁ সেইটো এতিয়া সন্তুষ্ট হৈছে নে নাই মই নাজানো কিন্তু সেইটো শুদ্ধ যিটো দিয়া হৈছে সেই কথা শুদ্ধ তাৰ তেওঁৰ লাভালাভ কিবা হ'লনে নাই সেইটো বাৰু ইমান মই নাজানিম বেলেগ কথা সেইটো গতিকে এনেকুৱা কথাবিলাকত সোমাই গ'লে একো কাম নাই চব কাম যে এজন মানুহ জানিব এনেকুৱা কথা নাহে গতিকে মই ফাইনেন্সৰ কথা মই নাজানিব পাৰোঁ কিন্তু মই বেলেগৰ বাজেটৰ কথা জানিম এনেকুৱা কথা গতিকে কামৰ মই সকলোকে আহ্বান জনাইছোঁ এখন ঘৰৰ দৰে কামবিলাক কৰক ৰাজখোৱা গ'লে আৰু কিমান ভাবিব ৰাজখোৱা এতিয়া ট্ৰেন্সফাৰ হ'ব হৈছে আৰু আমাৰ এই ছোৱালীকেইজনী তেওঁলোকে মই এটা কথা তেওঁলোকক ক'ম যে তেওঁলোকে কম্পিউটাৰত অলপ ট্ৰেইনিং চেনিং লোৱাৰ ব্যৱস্থা মই ডক্টৰ ট্ৰেইনিং মাতিনি কৈছোঁ যে ডক্টৰ আমাৰ কম্পিউটাৰত কিন্তু খুব কম মানুহে মানে ৱাৰ্ক কৰিব পাৰে গতিকে বাকীকেইজনে সুধিলে মানে নোৱাৰে তেওঁলোকে একো লাজৰ কথা নহয় এইটো কম্পিউটাৰ বস্তুটো আমিও বহুত পিছত তাত বহুত পিছত শিকিছোঁ শিকিলে হৈ যায় এতিয়া ৰাজখোৱাৰ লোকটো কমি যায় আৰু বাকীখিনিও কামত এটা নিজে কাম কৰি ভাল লাগে কাম এটা দিনটো কি কৰিলোঁ আজি এটা ভাল লাগিল কিন্তু যি হ'লেও আমি হওক বা ডাঙৰ কামে হওক গতিকে তেওঁলোকৰ এটা ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব সেইটো কৰাটো খুবেই দৰকাৰ আজিকালি সময়ৰ লগত খাপ খাবই লাগিব মিলাবই লাগিব সময়ৰ লগত যি ধৰণে চলিছে চব বস্তু অনলাইন এতিয়া আমাৰ দোচাৰ দৰমহা তেখেতে অনলাইন সুবিধাই কৰি আছে কিমান সুন্দৰ চিষ্টেম বাজেট আমাৰ অনলাইন হৈ আছে এতিয়া কৰি আছে আকৌ কাগজ পত্ৰ কাৰবাৰে নাই আৰু কিমান সুন্দৰ আমাৰ অনলাইন ব্যৱস্থাটো যে হৈছে বাজেটৰো এইটো গোটেই ইণ্ডিয়াৰ ভিতৰত অসম বিৰোধে জানাই কথাটো ইণ্ডিয়াৰ ভিতৰত অসম ফাৰ্ষ্ট আৰু অনলাইন বাজেট হিমন্ত বিশ্ব শৰ্মাই নিজে বাজেটৰ মিটিং কৰিছে মই চব মিটিংবিলাক এটেণ্ড কৰিলোঁ তেখেতে গৌৰৱেৰে কৈছে যে গোটেই ভাৰতৰ ভিতৰত আমি অসম ডিপাৰ্টমেণ্টটো অসমে লোৱা নাই গোটেই অসম ডিপাৰ্টমেণ্ট বাজেট অনলাইন কৰা ব্যৱস্থাত গতিকে কিমান এটা গৌৰৱ গতিকে আমাৰ অসমীয়া মানুহ পিছপৰা একো আমি নিজে পিছ পৰি থাকিলে পিছপৰা অসমীয়া আৰু গোটেই চবে আগবাঢ়ি আহক কামবিলাক সুন্দৰকৈ কৰক ইৰিগেশ্যনটো আমাৰ নিজৰ পৰা আমি ভাত পাই আছোঁ গতিকে এইটো নিজৰ ঘৰত কৰি কথা এইটো বিভাগৰ উন্নতি কৰাৰ কাৰণে চবে আমি চেষ্টা কৰোঁ মই ইয়াৰ পৰা ৰিটায়াৰমেণ্ট লোৱা মানে মই মানসিকভাৱে এতিয়া কেতিয়াও বহুত দূৰত সোমাই থাকিব কথা ঘূৰি আহিম গতিকে সেইকাৰণে মোৰ দুখো লগা নাই গোটেই দুটা ঘৰত বহুত পাইছোঁ ভালেই এইখিনি মই সকলোৰে পৰা বিদায় ল'লোঁ আজিৰ কাৰণে আৰু আহিম কেতিয়াবা এইখিনি কথা ক'লোঁ মনোৰণৰ কথা আৰু আমি আমাৰ এটা তেওঁৰ গৌৰৱ লৈ এটা কথা চলি আছে কিন্তু তেওঁকো মই বুজাইছোঁ যে তুমি চাই লোৱা সহযোগ পোৱা নে নোপোৱা একদম প্ৰেক্টিকেল কথা কোৱা ভালকৈ কৰিব চেষ্টা কৰা
ৰেগুলাৰৰ চেষ্টা কৰা, মানুহখিনিক মোবিলাইজ কৰা, তেনেকুৱা ধৰণৰ কথাবিলাক চেষ্টা কৰিলে চব নোহোৱা কথা সুন্দৰকৈ চলি যাব। গতিকে মই নিজে গোটেই দুৰ্বল অৱস্থা এটা হৈছোঁ বুলি ভাবোঁ। এতিয়া মই লোকে কৈছোঁ যে কামত চবে মনোনিৱেশ কৰক, কামৰ বাহিৰে বেলেগ একো কথা নাই। যিহেতু আমি দৰমহাটো সুন্দৰ দৰমহা পাম চবে, কৰক চবে ভাল কাম কৰাৰ ঘৰুৱা সুবিধা চবৰে আছে, মোৰো আছে। মই কেতিয়াবা কৰি মেলি গুচি যাওঁ নাই এতিয়া আজি হস্পিটেলত বেংকত যাব গোটেই এক্সাৰ আছোঁ দিব নাই 9টাত সোমাই 6টাত কাম কৰিব তেনেকুৱা কথা নাই। তাৰ মাজতে মই নিজৰ কামবিলাকো কৰি আছোঁ। গতিকে সেই নিজৰ কামবিলাকৰ কামেই সেইবিলাকৰ কামেই এটা ঘৰৰ কাম কৰা মানে সেইও এটা অফিচৰ কামো কাম, ঘৰৰ কামো কাম, চব কামেই। কামত এনে পুৰি মোবাইলটো চাই থকাতকৈ কাম, এইটো ভাল কথা চবৰে কাৰণে। এইখিনি কথা কোৱাৰ কাৰণে মোক কোনো বেয়া পাব নালাগে। মই একদম ঘৰুৱাভাৱে খোলাকৈ কৈছোঁ কথাখিনি। আগতেও মই এনেকুৱা ঘৰুৱাভাৱে জেনেৰেলৰ ওপৰত মিটিং পাতিছিলোঁ। গতিকে ব্যৱস্থাটো ভাল হ'ব বুলি মই আশা কৰিছোঁ। নিশ্চয় ভাল হ'ব। প্লেনিং এতিয়াও টপ পোষ্ট ডিপাৰ্টমেণ্ট হৈ থাকিব বিএছৰ। প্লেনিঙে চব ডিক্টেট কৰিব পৰা অৱস্থা এটা হ'বই ডেফিনেটলি, চবে যদি ইচ্ছা কৰে। নতুন ল'ৰা ছোৱালীবিলাক এতিয়া আৰু এক্সপাৰ্ট, মই আমাতকৈতো বহুত এক্সপাৰ্ট, ভাল ভাল ল'ৰা ছোৱালী আহি আছে। গতিকে ভাল হওক চবৰে, চবে ক'ভিডৰ পৰা মুক্ত থাকক, সামাজিক ডিষ্টেঞ্চ বা যিখিনি ক'ভিড বিধি সেইখিনি মানি চলক। চবৰে সুস্বাস্থ্য মই কামনা কৰিছোঁ, কৰি সকলোৰে আশীৰ্বাদ কৰি লৈছোঁ। যি চবে জনাইছে সেইখিনি মই অতি সাদৰেৰে গ্ৰহণ কৰিছোঁ, ভাল পাইছোঁ, মোক লাগি সুন্দৰ হৈছে। এইখিনি লৈ মই উপস্থিত কৰ্মচাৰী তথা অৱসৰপ্ৰাপ্ত বিষয়াসকল তথা আমাৰ বিদায়ী সঞ্চালক মহোদয়ৰ বহুত মিঠা আৰু বাস্তৱিক অনুভৱৰ কথা আমি শুনিলোঁ। মানে আমি মোহিত হৈছোঁ বুলিয়ে ক'ব লাগিব। আৰু ইমানখিনি কোৱাৰ পিছত মই নাভাবোঁ যে আৰু সভাপতিৰ কিবা আৰু বিশেষ ক'বলৈ থাকিব। তথাপিও নিয়ম অনুযায়ী দুআষাৰ ক'ব লাগিব। মাননীয় বিদায়ী সঞ্চালক মহোদয়, উপস্থিত বিষয়া কৰ্মচাৰীসকল আৰু অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰী, মই ঠাকুৰেদাক প্ৰেক্টিকেলি লগ পালোঁ 2010 চনত, যেতিয়া মই ডাইৰেক্টৰ ডিজাইনত AWE হৈ আহিছোঁ। আৰু লগ পোৱা দিনৰ পৰা আচলতে তেওঁক মই মানে মোৰ চিনিয়ৰ বুলি নহয়, মোৰ দাদা বা বন্ধু এই দুটা ভাৱেৰেই মই তেখেতৰ লগত মানে বহুত শুনিছোঁ। তেওঁক দাদা যেন লাগিছিল, বন্ধু যেন লাগিছিল, আৰু এনেকুৱাই লাগিছিল, তাতকৈ বেলেগ একো লগা নাছিল। একেলগে বা তেওঁৰ লগত মই একেলগে কাম কৰা নাছিলোঁ যদিও 2018 চনত মই যেতিয়া ইয়াত আহিলোঁ বদলি হৈ, তেতিয়া মই তেখেতক তাৰপিছত ডাইৰেক্টৰ হিচাপে পালোঁ ইয়াতে। আমি একেলগে বহুত কাম কৰিলোঁ। এতিয়া ঠাকুৰেদাৰ কৰ্মস্পৃহাৰ কথা বহুতেই ক'লেই, সেই বিষয়ে আৰু কোৱাৰ মই নাভাবোঁ যে আৰু কিবা প্ৰয়োজন আছে বুলি। কিন্তু তেখেতে এজন দক্ষ অভিযন্তা বা বিষয়া হোৱাৰ উপৰিও তেখেতৰ অলপ বাহিৰা বহুত হেৰিও আছে। তেখেতে লিখা মেলা কৰা, বাহিৰা পঢ়া শুনাৰ প্ৰতি তেখেতৰ বহুত ৰাপ আছে। মাজে মাজে তেখেতে আলোচনাও কৰোঁ কি কৰে নকৰে। তো অলপ চলপ পঢ়া শুনা আমিও কৰিছিলোঁ আমাৰ স্কুলীয়া জীৱনত। তো মাজে মাজে ময়ো শ্বেয়াৰ কৰোঁ তেখেতৰ লগত। এদিন মই কথা ক'লোঁ যে আমি স্কুলত থাকোঁতে মই খুব হেৰি কৰিছিলোঁ, থ্ৰিলাৰ চিৰিজবিলাক এই সময়ত যেনেকুৱা আলোচনী হিচাপে বিস্ময় আছিল, বিহৰণ আছিলে, বা চিৰিজ হিচাপে পাপু চিৰিজ, ভাস্কৰ চিৰিজ আছিলে। তেতিয়া ঠাকুৰেদাই ক'লে যে চাকি মই দেখোন পাপু চিৰিজৰ গোটেই চিৰিজটো অৰ্ডাৰ দিবলৈ পিছত আহিব। আৰু হয়, কোনোবা এজন প্ৰকাশকৰ পৰা তেওঁ গোটেই চিৰিজটো অৰ্ডাৰ দিয়া আছিল। তো মই চাগে মই 8-9ত পঢ়া পাপু চিৰিজৰ কথা আলোচনা কৰিবলৈ তাৰ ভিতৰত কাৰো লগতে মই অৱকাশ পাওঁ। ঠাকুৰেদাৰ লগত মই পাপু চিৰিজৰ কথাও আলোচনা কৰিছোঁ, হয়নে ঠাকুৰেদা? আপুনি গোটেই চিৰিজটো আনিছে কিন্তু, আৰু সেই চিৰিজখনৰ গোটেইকেইখন কিতাপৰ নাম এটা এটাকৈ মনত আছে। আৰু সেই সময়ত ডেকা বয়সত পঢ়া কিতাপ 8-9ত পঢ়া বস্তু, গতিকে পাপু চিৰিজে হওক, ভাস্কৰ চিৰিজে হওক, আমি যিমানেই যোনে পঢ়িছে, ঠাকুৰেদাই এই বয়সতো সেই কিতাপবোৰ আনি নিজৰ মানে হয়তো গ্ৰন্থৰ ভঁৰাল চহকী কৰিছে। মই তেখেতক ময়ো উৎসাহ যোগাইছোঁ যে ঠাকুৰেদা আপুনি অৱসৰ লোৱাৰ পিছত আমি যি কাম কৰক, আপুনি পঢ়া শুনা লিখা মেলাটো কিন্তু অব্যাহত ৰাখিব, ভাল লাগিব। আৰু বৰ বেছি ক'বলগীয়া নাই, তাই গোটেইখিনি কথা কৈছেই। এতিয়া ঠাকুৰেদাৰ পিছত চৰকাৰে মোক এতিয়া এই দায়িত্বভাৰ অৰ্পণ কৰিছে, বেলেগ এটা ব্যৱস্থা নোহোৱালৈকে মই চলাই যাব লাগিব। তো এই হিচাপতে মই উপাংগ শাখাৰ আটাইখিনি কৰ্মচাৰীকে মই আহ্বান জনাইছোঁ যে আটাই মোক এই কামত বা মোৰ পইচাত আৰু যোনেই আহে সহযোগিতা কৰি উপাংগ শাখাত যেন সুচাৰুৰূপে
আৰু নিয়ম মাফিক আগবঢ়াই লৈ যাব পাৰে। আৰু ইয়াৰ ভিতৰত আমি কৰ্মৰত অৱস্থাত যদি চাকৰি এটাক আমি কেতিয়াবা অকল ময়ে নহয়, আমাৰ বিভাগৰ কোনোবাই যদি কেতিয়াবা কিবা টান কৰি কৈছিল বা তেওঁ অন্তৰত আঘাত দিছিল, আটাইৰে হৈ মই তেখেতৰ ওচৰত ক্ষমা বিচাৰিছোঁ, তেখেতে যেন হৈ নাহে। আৰু 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 ভাই ককাইৰ মাজত এইটো বস্তু থাকে, সেইটো কথাই সদায় মোৰো আগত কাটিব পৰা নাই, কোনো কোৱা নাই। সেইটোৱে চাকিল মই অকল মোৰ কথা কোৱা নাই, মই আটাইৰে হৈ কৈছোঁ। যদি কোনোবাই কৈছে মই অন বিহাফ অফ মানে অল অফ আছ মই আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনাৰ অনাগত ভৱিষ্যত সুখৰ হওক, আপুনি সুস্বাস্থ্যৰ অধিকাৰী হওক, তাকেই কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।